হে কৃষ্ণ তজু পাদ পদ্ম প্ৰণজৰ ভিতৰে মোৰ ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বত প্ৰাণ প্ৰয়াণৰ সময়ত কফবাত্ৰ পিতৃ আদি যথ কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কটা কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কটা কৃষ্ণ কৃষ্ণ পৰম শ্ৰদ্ধাভাজন নাজিৰা জিলা শাখাৰ 33 সংখ্যক বাৰ্ষিক অধিৱেশন লগতে শিলাকুটি আঞ্চলিক শাখাৰ 19 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগতে ভোগবাৰী প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ আজি এই পবিত্ৰ ধৰ্মালোচনী সভাভাগৰ সভাপতি আসন অলংকৃত কৰা সেৱাভজন সভাপতি প্ৰভুজনা মোৰ অতি শ্ৰদ্ধাৰ আজি সভাৰ সন্মানীয় উদ্বোধক মোৰ বন্ধুবৰ অতি শ্ৰদ্ধাৰ উদ্বোধক প্ৰভুজনা আদৰণি সমিতিৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্য বিষয়ববীয়া কৰ্মকৰ্তা প্ৰভু সমস্ত মাতৃসকল নাজিৰা জিলা শাখাৰ শিলাকুটি আঞ্চলিক শাখাৰ ভোগবাৰী প্ৰাথমিক শাখাৰ সভাপতি সম্পাদক প্ৰমুখ্য বিষয়ববীয়া প্ৰভু সমস্ত মাতৃসকল জিলা শাখাৰ সন্মানীয় সেৱা বাহিনীৰ অধিনায়ক উপ অধিনায়ক প্ৰমুখ্যে বাপ সমস্ত আই কল্যাণ সমিতিৰ সভানেত্ৰী সম্পাদিকা প্ৰমুখ্যে আই মাতৃসকল মঞ্চত উপবিষ্ট বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভদ্ৰবৃন্দ ইবেলাৰ বজধামৰ গোপীস্বৰূপ আই মাতৃসকল ৰামস্বৰূপ মোৰ যুৱ বন্ধুসকল দেশৰ ধৰণীস্বৰূপ কণ কণ পলাশী শিশুসকল সৰ্বপ্ৰথমে আপোনালোক সভাপতি চৰণলৈ আমি ভক্তিপূৰ্ণ সেৱা নিবেদন জনাইছোঁ আজি আপোনালোকৰ এই পবিত্ৰ স্থানত উপস্থিত হৈ নাজিৰা জিলাৰ শাখাৰ সমূহ ভক্তপ্ৰাণ প্ৰভু সমস্ত আই মাতৃসকলৰ লগতে এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজৰ সৈতে গুৰুজনৰ কৃষ্টি সংস্কৃতি সাহিত্য দৰ্শনৰ সম্পৰ্কে কিছু কথা আহি থকা নতুন প্ৰজন্মসকলৰ লগত মুখামুখিকৈ পাতিবলৈ সুবিধা দিয়াৰ বাবে উদযাপন সমিতিৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্য সকলোলৈ পুনৰ সেৱা জনাইছোঁ আপোনাসৱৰ জিলাত মই বহুবাৰ আহিছোঁ আপোনাসৱৰ শ্ৰীমুখ দৰ্শন কৰিছোঁ কিন্তু আজি আহি মোৰ কিবা এটা অতিকৈ ভাল লাগিছে যে আগতকৈ আপোনাসৱৰ জিলা শাখাৰ যথেষ্টখিনি উন্নতি হৈছে কাৰণ এইকাৰণেই হৈছে এতিয়া আপোনাসৱৰ জিলা শাখাৰ বয়স হ'ল 33 বছৰীয়া অলপ আগতে উদ্বোধকজনাই কৈছে এটা সফল ডেকা হৈছে 33 বছৰ হ'ল যেতিয়া
আৰু আপোনালোকৰ ভোগবাৰী আঞ্চলিক শাখা এতিয়া একেবাৰে সম্পূৰ্ণ এজন প্ৰাপ্ত বয়স্ক আৰু 50 বছৰ হ'ল যেতিয়া গতিকে আপোনালোকৰ সদৌতিৰে সহযোগত আমি আজি চমুকৈ কিছুমান কথা আলোচনা কৰিম বৰ বেছি সময় আপোনালোকৰ পৰা নলওঁ কাৰণ আপোনালোকৰ জিলাত মই বহুবাৰ আহিছোঁ কৈছোঁৱেই আপোনালোকৰ জিলাত যিসকল বয়োজ্যেষ্ঠ প্ৰভুসকল আইমাতৃসকল আছে আপোনালোকৰ সন্মুখত মই ঈশ্বৰৰ আধ্যাত্মিক কথা কৈ ইমান ধৃষ্টতাৰে মই আগবাঢ়িব খোজা নাই যিখিনি কথা আজি আমি উপস্থাপন কৰিম এই কথাখিনি কেৱল মাত্ৰ আহি থকা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ বাবে আমি আগবঢ়াম ইতিমধ্যে মই মোৰ অতি শ্ৰদ্ধাৰ শৰণ সদস্য প্ৰভুজনা তেখেত মোৰ অতি বন্ধুবৰ হয় তেখেতক মই প্ৰথম লগ পাইছোঁ নামৰূপৰ এটা অনুষ্ঠানত তেতিয়াৰ পৰা এটা এনেকুৱা এটা আত্মীয়তা আছে প্ৰভুজনাৰ লগত তেখেতসকলৰ সন্মুখত আমি ধৰ্ম কথাবৰ পৰা ক'ব পৰা ইমানখিনি মোৰ দক্ষতা নাই তথাপি যিখিনি কথা মই আলোচনা কৰিম মই ভাগ কৰি লৈছোঁ যে বৰ দীঘলীয়াকৈ কথা নকওঁ প্ৰথমতে মই আপোনালোকৰ আগত যে অসমীয়া সমাজ জীৱনলৈ কৃপালু জগতগুৰু শংকৰ গুৰুজনাৰ অৱদান কি আছে এই সম্পৰ্কে আমি চমুকৈ দুষাৰমান কথা আলোচনা কৰিম 5-10 মিনিট সময় মহাপুৰুষ শংকৰদেৱৰ দৰ্শন আজি একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত মহাপুৰুষ শংকৰদেৱৰ দৰ্শনখিনি কিমান প্ৰাসংগিকতা এই সম্পৰ্কে আমি 5-10 মিনিট কথা পাতিম এই কাৰণে মই ভাবোঁ যে আহি থকা নতুন প্ৰজন্মৰ শিশুসকল যুৱক যুৱতীসকলে গুৰুজনাৰ এই দৰ্শনখিনি সম্পৰ্কে কিছু কথা জানি থোৱা অতি প্ৰাসংগিক হয় সেইকাৰণেই 10 মিনিটমান সময় আলোচনা কৰিম মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ একশৰণ বৈষ্ণৱ ধৰ্ম আৰু প্ৰাসংগিকতা আজিৰ তাৰিখত এই সম্পৰ্কে কেইষাৰমান কথা পাতিম শ্ৰীমন্ত শংকৰদেৱ সংঘ লগতে এখন বৈষ্ণৱ ধৰ্মত আইমাতৃসকলৰ ভূমিকা কৰণীয় কৰ্তব্য এই সম্পৰ্কে ইতিমধ্যে মই অলপ আগতে উপস্থিত আছিলোঁ আপোনালোকৰ আই কল্যাণ সমিতিৰ সভাত মই দেখিছিলোঁ এগৰাকী আই যিগৰাকী আমাৰ তেখেত পৰ্যবেক্ষক হিচাপে আহিছে যথেষ্ট কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে এই কথাখিনিৰ ওপৰত নহয় দুটামান আৰু মই চমুকৈ চুই যাম কেইটামান সৰু সৰু আপোনালোকৰ আগত আখ্যান উপাখ্যানেৰে আমি আলোচনা কৰিম এই গোটেইখিনি কথা কওঁতে মোৰ ধৰক 90 মিনিটমান সময় যাব হয়নে প্ৰভুসকল তাতকৈ যদি বেছি দীঘলীয়া হয় আপোনালোকে হাতখন এনেকৈ দাঙি দিব মোৰ বক্তব্যটো বন্ধ কৰি দিম হয়নে প্ৰভুসকল কৃষ্ণ প্ৰথমতে আমি মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ অসমীয়া সমাজ জীৱনলৈ আগবাঢ়ি যোৱা অৱদান সম্পৰ্কে আলোচনা কৰোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো সেৱক আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকেই একো একোজন সেৱক গতিকে গুৰুজনাৰ দৰ্শনখিনি জমাটো আমাৰ কাৰণে অতিকৈ প্ৰয়োজনীয় মই এটা সৰু উদাহৰণেৰে আপোনালোকক আৰম্ভ কৰিব খুজিছোঁ আমেৰিকা চিকাগো চহৰত এখন ধৰ্মীয় সভা হৈছিল বহু আগৰ কথা বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো ধৰ্মীয় লোক সেই সভাখনলৈ গৈছিল আৰু ভাৰতবৰ্ষৰ পৰা এজন জনপ্ৰতিনিধি পঠোৱা হৈছিল তেওঁৰ নাম হৈছে স্বামী বিবেকানন্দ তেতিয়া তেওঁ বয়স আছিল মাত্ৰ 19 বছৰ মই আমাৰ 19 বছৰীয়া যুৱক যুৱতীসকলৰ শিশুসকলৰ কাৰণে এই কথাষাৰ কৈছোঁ স্বামী বিবেকানন্দই যেতিয়া আমেৰিকা চিকাগো চহৰত ভাৰতৰ হৈ হিন্দু ধৰ্মৰ হৈ তেওঁ প্ৰতিনিধিত্ব কৰিব গৈছিল সকলো ধৰ্মৰ মানুহকে এষাৰ দুষাৰ কথা ক'বলৈ দিয়া হৈছে কিন্তু স্বামী বিবেকানন্দক দিয়া হোৱা নাছিল তেতিয়া স্বামী বিবেকানন্দে অনুৰোধ কৰিছিল যে মিষ্টাৰ প্ৰেছিডেণ্ট আই এম কামিং ফ্ৰম ইণ্ডিয়া গিভ মি চাম টাইম চে আৱাৰ হিন্দু ৰিলিজন কৈছে অনুগ্ৰহ কৰি মই ভাৰতৰ পৰা আহিছোঁ এজন প্ৰতিনিধি হিচাপে হিন্দু ধৰ্মৰ প্ৰতিনিধি হিচাপে গতিকে মোক দুআষাৰমান ক'বলৈ সুবিধা দিয়ক তেতিয়া তেওঁলোকে অলপ বিত্ৰে কৰিছিল এৰাই চলিব বিষয়টো যে ইমান সৰু ল'ৰাটোৱে কিনো ধৰ্মৰ কথা ক'ব তাতেই তেওঁলোকে অলপ হাঁহিছে যে তোমালোকৰ হিন্দু ধৰ্মৰ ঈশ্বৰ হ'ল 33 কোটি ঈশ্বৰ জানো 33 কোটি থাকে তোমালোকৰ হিন্দু ধৰ্মৰ ঈশ্বৰ হ'ল 33 কোটি দেৱতা কেইজনৰ কথা ক'বা বাৰু তোমালোকে যিজন ঈশ্বৰক ঈশ্বৰ বুলি ভাবা প্ৰকৃততে ঈশ্বৰ কৃষ্ণৰ কথা কৈছে দুটা প্ৰশ্নৰ উত্তৰ দিব লাগিব তেতিয়া তোমাক কেইমিনিটমান সময় দিয়া হ'ব প্ৰথম প্ৰশ্নটো সুধিছে হোৱাই ইয়ৰ হিন্দু গড লৰ্ড কৃষ্ণৰ কালাৰ ইজ ব্লু তোমালোকৰ হিন্দুৰ যিজন ঈশ্বৰ তেওঁ গাটো কিয় নীলা বোলে প্ৰথম প্ৰশ্ন কৰিছে মানুহ হয় বগা হ'ব নহয় ক'লা হ'ব
যে তোমালোকৰ হিন্দুৰ ঈশ্বৰজনৰ ৰংটো কিয় নীলা প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন কৰিছে হোৱাই ইয়ৰ হিন্দু গড লৰ্ড কৃষ্ণ মেৰেজ 1600 অফ লেডিজ তোমালোকৰ ঈশ্বৰে কিয় 1600 গোপী বিয়া পাতিছে এইবোৰ প্ৰশ্ন সোধা মানুহ আমাৰ সমাজতো আছে এতিয়া ঈশ্বৰক বিভ্ৰান্তি কৰা সৃষ্টি কৰা যে 1600 গোপী বিয়া পাতিছে আমাৰ সমাজতো আছে এই প্ৰশ্নটো যাতে খুদিলে সেই প্ৰশ্নটো যদি আমেৰিকা চিকাগো চহৰত মোক যদি খুদিলেহেঁতেন মোৰ অৱস্থা বেয়া হৈ গ'লহেঁতেন কিন্তু স্বামী বিবেকানন্দৰ এটা মিচিকি হাঁহি মাৰি কৈছে য়েছ আই এম ৰেডি টু গিভ দ্য এনচাৰ মই উত্তৰ দিবলৈ মই প্ৰস্তুত হৈ আছোঁ এনে কৈছে ফাৰ্ষ্ট প্ৰশ্ন কৈছে তেওঁ প্ৰথমতে ষ্টেজত উঠিয়ে কৈছে ৰেছপেক্টেড প্ৰেচিডেণ্ট অফ টুডেছ মিটিং ৰেছপেক্টেড অল ব্ৰাদাৰ এণ্ড ছিষ্টাৰ হু আৰ ছিটিং আৰ হিয়াৰ এনে কৈছে সন্মানীয় সভাপতি মহোদয় আৰু সন্মানীয় মোৰ অতি শ্ৰদ্ধাৰ বাইদেউ ককাইদেউসকল যিসকল এই মঞ্চত বহি আছে তেতিয়া তেওঁলোকে ভাবিছিল ভাৰতৰ পৰা আহি আমাৰ সকলোকে বাইদেউ ককাইদেউ বুলি ক'ব পাৰিছে তেতিয়াহ'লে ভাৰতীয় মানুহৰ অন্তৰখন কিমান বিশাল হ'ব পাৰে বাকীসকলে কি কৈছে ৰেছপেক্টেড প্ৰেচিডেণ্ট এণ্ড লেডিজ এণ্ড জেণ্টেলমেন এনেকৈ কৈছে কিন্তু তেওঁ কৈছে সন্মানীয় সভাপতি মহোদয় আৰু সন্মানীয় ইয়াত আসন গ্ৰহণ কৰি থকা মোৰ অতি শ্ৰদ্ধাৰ বাইদেউ ককাইদেউসকল ভাৰতীয় মানুহৰ হৃদয়টো লগে লগে দেখুৱাই দিছে কিমান বিশাল তাৰপিছত তেওঁ হাঁহিয়ে কৈছে হেভ ইউ সি দ্য স্কাই আপোনালোকে আকাশ দেখিছেনে হাউ ভাষ্ট ইজ দ্য স্কাই আকাশ কিমান বিশাল হোৱাট ইজ দ্য কালাৰ অফ দ্য স্কাই আকাশৰ ৰং কেনেকুৱা দ্য কালাৰ অফ দ্য স্কাই ইজ ব্লু আকাশৰ ৰং নীলা আকাশ ইমান বিশাল আকাশৰ ৰং নীলা হেভ ইউ সি দ্য চি তোমালোকে সাগৰ দেখিছানে হাউ ডিপ ইজ দ্য চি সাগৰ কিমান গভীৰ হোৱাট ইজ দ্য কালাৰ অফ দ্য চি সাগৰৰ ৰং কেনেকুৱা দ্য কালাৰ অফ দ্য চি ইজ ব্লু সাগৰৰ ৰং নীলা আকাশ ইমান বিশাল আকাশৰ ৰং নীলা সাগৰ ইমান গভীৰ সাগৰৰ ৰঙো নীলা ঠিক আমাৰ হিন্দু ঈশ্বৰজন আকাশৰ দৰে বিশাল আৰু সাগৰৰ দৰে নীলা সেইকাৰণে তেওঁৰ ৰংটো নীলা বুলি কৈ দিলে তেতিয়া তাত বহি থকা হাজাৰ হাজাৰ মানুহে বুজি পাইছে হাত চাপৰি মাৰিছে ইমান সময় হাত চাপৰি মাৰিছে আধা ঘণ্টা সময় হাত চাপৰি বজাই গোটেই চিকাগো চহৰখন লৰচৰ কৰি দিছে যিজন মানুহক 5 মিনিট সময় দিছিলে 7 মিনিট তেওঁ এনেকৈ ৰখি আছে হাঁহি হাঁহি সেইজনে হ'ল স্বামী বিবেকানন্দ ঈশ্বৰক প্ৰতিষ্ঠা কৰি থৈ আহিছে দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ দিব লাগে যে তোমালোকৰ ঈশ্বৰে কিয় 1600 গোপী বিয়া পাতিছে তেওঁ তৎকালে এটা বুদ্ধি সাজিলে মোৰ কি কৰা হ'ব উত্তৰটোতো দিব লাগিব যুক্তি সহকাৰে দিব লাগিব এইমাত্ৰ মই আপোনাৰ খবৰ আগত কথা ক'বলৈ আৰম্ভ কৰিছোঁ প্ৰথম কথাটো কওঁতে ভাল লাগিছে চাগে ন এতিয়া মই যদি কওঁ সভাপতি মহোদয় মই বাহিৰৰ পৰা আহোঁ আপোনালোকৰ কেনেকুৱা লাগিব ঠিক স্বামী বিবেকানন্দই সেইটোৱে কৰিলে বোলে মিষ্টাৰ প্ৰেচিডেণ্ট মে আই গ' টু টয়লেট এনেকৈ ক'লে মই বাহিৰৰ পৰা আহিব পাৰোঁনে য়েছ ইউ মে গ' এণ্ড কাম কুইক এনেকৈ কৈছে কুইক সোনকালে আহিবা তেওঁ তেতিয়া ষ্টেজৰ পৰা নামি গ'ল নামি যোৱাৰ লগে লগে তেওঁ প্ৰস্ৰাৱ কৰিবলৈ দৌৰিছে সেয়াত বহি থকা হাজাৰ হাজাৰ ধুনীয়া ধুনীয়া মহিলা তেওঁ পাছে পাছে দৌৰিছে কিয় জানেনে এটা ইমান ধুনীয়া কথা কোৱা ল'ৰাটো এটা অট'গ্ৰাফ লওঁ বুলি হাজাৰ হাজাৰ ছোৱালী দৌৰ মাৰি গৈছে তেতিয়া তেওঁ ঘপকৈ ঘূৰি দিলে কৈছে গিভ মি দ্য স্পীকাৰটো দিয়কচোন দিছ ইজ মাই ছেকেণ্ড এনচাৰ মই ইমান কোনে ঈশ্বৰৰ কথা কওঁতে ইমান হাজাৰ মহিলা মোৰ পাছত আহিছে স্বয়ং ঈশ্বৰৰ পাছত 1600 গ'বলৈ বহুত কম আছিলে তেনেকৈ দিলে সেইজনে হ'ল স্বামী বিবেকানন্দ মই আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যুৱ বন্ধুসকলক সুধিব খুজিছোঁ আমি শংকৰদেৱক কিয় ভাল পাব লাগে পাৰিবনে আপোনালোকে উত্তৰ দিবলৈ চমুকে কওকচোন কিয় উত্তৰ দিব লাগে শংকৰদেৱক কিয় ভাল পাব লাগে আমি শংকৰদেৱক প্ৰতিষ্ঠা কৰিব লাগিব হয় নাই প্ৰভুসকল আমিতো বৃদ্ধ হৈ গ'লোঁ মোৰ এতিয়া 55 বছৰ বয়স হৈ গ'ল মোৰ পাছত যিসকল আহিব আমাৰ এই আসনখন ল'ব লাগিব গুৰুজনৰ কৃষ্টি সংস্কৃতি সাহিত্য দৰ্শন অসমীয়া সমাজ ব্যৱস্থাত সদিয়াৰ পৰা ধুবুৰীলৈ প্ৰচাৰ কৰিব লাগিব গুৰুজনক আকাশত ধৰ্মৰ ধ্বজাৰ দৰে আমি উৰুৱাই থ'ব লাগিব তাৰ কাৰণে আপোনালোকে কাণ্ডাৰী হ'ব লাগিব মই যদি আপোনালোকক সুধো উঠি অহা নতুন প্ৰজন্মৰ যুৱ বন্ধুসকল শংকৰদেৱক কিয় ভাল পাব লাগে তেনেকৈ যদি কোনোবাই প্ৰশ্ন সোধে মই যেনেকৈ স্বামী বিবেকানন্দক সুধিলে কিন্তু আপোনালোকে উত্তৰ দিব নোৱাৰিব মই জানো তাৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগিব মোৰ কোৱা কথাখিনি আপোনাৰ সব মহন্তসকলৰ কাৰণে নহয় যুৱকসকলৰ কাৰণে মই এটা সৰু এটা উদাহৰণ দিছোঁ মধুদান অৱদান দেৱ বৰম বৰবাৰ জলুচন চক্ৰধৰম ধৰণী ধৰ ধাৰণ ধেয় পৰম পৰমাৰ্থ বিদা শুভ নাশ কৰম দুটাই ভাগ আপোনালোক সকলোৱে জানে আমি মুখস্থ কৰিছোঁ প্ৰসংগ গাবৰ কাৰণে কাৰণ 14 প্ৰসংগত দুটাই ভাগ লাগে কিন্তু তাৰ অৰ্থটো মই নাজানো
কি কাৰণে নাজানো, মোৰ সংস্কৃতৰ জ্ঞান নাই। মুখস্থ কৰিবৰ কাৰণে মুখস্থ কৰিছোঁ। সকলো আমাৰ নামাচাৰ্যসকলে মুখস্থ কৰিছে, 68 লাইন আছে, 68 লাইন। কেলৈ নাজানো, মূল কাৰণটো হৈছে তুতৈভাগ লিখা আছে সংস্কৃতত। কৃপালু গুৰুজনাই ভাবিছিল আজিৰ তাৰিখত আমাৰ সমাজ ব্যৱস্থাত সংস্কৃত জ্ঞান নাথাকিব। সিদিনা এটা মই ষ্টেটিকেল ডাটাত পাইছোঁ ইণ্ডিয়া গভৰ্ণমেণ্টৰ, বৰ্তমান অসম চৰকাৰৰ অসমত শতকৰা 2% মানুহেহে সংস্কৃত বুজি পায়। 98% মানুহে সংস্কৃত বুজি নাপায়। কৃপালু গুৰুজনা তেতিয়াই অন্তৰ্যামী আছিল, তেতিয়াই চিন্তা কৰিছিল যে এই যুগৰ মানুহে সংস্কৃত নাজানিব। গতিকে জীৱ আত্মা আৰু পৰমাত্মাৰ মিলনৰ বাবে যিখন সাকু বুলি কোৱা হয়, হেতু বুলি কোৱা হয়, সেই হ'ল শ্ৰীমদ ভাগৱত। শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ যোগেদি জীৱ আত্মা আৰু পৰমাত্মাৰ মিলন ঘটে আৰু আত্মাই সদগতি পাব পৰা এডাল সাকুৰ সদৃশ। তাৰ উদাহৰণ দিছে ভাগৱতৰ প্ৰথম স্কন্ধত। পৰীক্ষিতে প্ৰথমে কৈছিলে, প্ৰভু মই এতিয়া মৰিলোঁ আৰু। কিন্তু ভাগৱত পঢ়াৰ পাছত দ্বাদশ স্কন্ধত পঢ়িব, তাত লিখা আছে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ। তাত কৈছে মই এতিয়া তৰিলোঁ। মৰা মানুহজন তৰিলে কেনেকৈ? 7 দিন ভাগৱত শ্ৰৱণ কৰাৰ কাৰণে। গতিকে ভাগৱতখনক সেইকাৰণে শ্ৰীমদ ভাগৱত ভাগক আমি জীৱৰ তৰণৰ হেতু বুলি কোৱা হয়। এই ভাগৱত ভাগ আদিতেই সংস্কৃতত আছিল। যদি ভাগৱত ভাগ গোটেই ভাগ যদি তুতৈ নিচিনা সংস্কৃতত থাকিলে হ'লে আজি আমি কোনেও পঢ়িব নোৱাৰিলোঁ হয়। পঢ়িব পাৰিলেও হয়তো তাৰ তত্ত্বটো আমি বিচাৰ কৰিব নোৱাৰিলোঁ। সেইকাৰণে কৃপালু গুৰুজনাই শ্ৰীমদ ভাগৱত ভাগ সংস্কৃতৰ পৰা আনি শুদ্ধ প্ৰাঞ্জল অসমীয়া ভাষাত সুন্দৰকৈ লিখি থৈ গ'ল, যি ভাগ আমি আজি সকলোৱে পঢ়িব পৰা হ'লোঁ, হয়নে প্ৰভু? আৰু লিখিলে ইমান সুন্দৰকৈ তেওঁ মানে অনুবাদ কৰিছে। প্ৰতিটো শব্দৰ অৰ্থ, শব্দৰ প্ৰাঞ্জলতা, শব্দৰ ব্যঞ্জনাত্মক দীপ্ততা, শব্দৰ ছন্দ মিলাই অৰ্থ মিলাই সকলোৱে বুজি পৰাকৈ লিখিছে। প্ৰথমে তেওঁ কলম ধৰিছে, তেওঁ মংগলাচৰণ উজয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰি হৰ, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। কোনটো শব্দ বুজা নাই, কোনটো শব্দৰ অৰ্থ নাই, কোনটো শব্দৰ মানে কঠিন পাইছে, ক'ত প্ৰাসংগিকতা নাই, ইমান সুন্দৰকৈ শ্ৰীমদ ভাগৱত ভাগ তেওঁ সংস্কৃতৰ পানী অসমীয়া ভাষাত আমি সকলোৱে বুজিব পৰাকৈ শ্ৰীমদ ভাগৱত ভাগ আমাৰ সমাজলৈ দি গ'ল। গুৰুজনক আমি আটাইতকৈ ভাল পাবলগীয়া কাৰণ সেইটোৱে, এটা চমুকে সুধিলে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো তেনেকৈ হ'ব। গতিকে এই কথাখিনি মই বিশেষকৈ আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যুৱ বন্ধুসকলক মই জনাব বিচাৰিছোঁ। আজি শ্ৰীমদ ভাগৱতখন নালন্দা বিশ্ববিদ্যালয়ে এটা তেওঁলোকৰ পাঠ্যক্ৰম কৰিব পাৰিছে। কিন্তু আমাৰ অসমীয়া সমাজ ব্যৱস্থাত এতিয়াও শতকৰা 35% মানুহে শ্ৰীমদ ভাগৱতক অগ্ৰাধিকাৰ দিয়ে। গতিকে শ্ৰীমদ ভাগৱতখনক আমি জ্ঞানৰ এটা ভাণ্ডাৰ হিচাপে ধৰোঁ। কৃপালু গুৰুজনাই এই ব্যৱস্থাখিনি কৈ দিয়াৰ কাৰণে আমি আটাইতকৈ গুৰুজনক ভাল পাব লাগে। তাৰপিছত গুৰুজনাই কি কৰিলে? অসমীয়া জাতিৰ মানুহসকলক, সমস্ত জগতৰ মানুহকে ঈশ্বৰ সেৱা কৰিবৰ বাবে গোটেই ভক্তি দৰ্শনটো চমুৱাই লৈ আনিলে, একদম চমুৱাই লৈ আনিলে। আপোনালোকে পাইছে ভকতি 81 বিধ আছিল, কিন্তু শংকৰ মাধৱ মহাপুৰুষ দুয়োজনৰ মিলন ঘটাৰ পাছত ভকতিখিনি দেখিলে যে বোলে কৃপালু গুৰুজন এই যুগৰ মানুহে 81 বিধ ভকতি কৰিব নোৱাৰিব। গতিকে চমুৱাই লৈ আনিলে তেওঁলোকে ভকতিখিনি, চমুৱাই আনিলে 9 বিধ কৰিলে ন প্ৰভু। আকৌ দুয়োজনে তেওঁলোকৰ গৱেষণা কেন্দ্ৰত বহিলে যে এই যুগৰ মানুহে, কলিযুগ নহয় এই সময়ৰ মানুহে 9 বিধো ভকতি কৰিব নোৱাৰিব। আকৌ গুৰুজনে দুয়োজনে বহি তেওঁলোকৰ গৱেষণা কেন্দ্ৰত বহাই ভকতিবিধ 2 বিধ কৰি লৈ আনিলে। আৰু আনি পৰা আমাক সকলোকে ইনফৰ্মেশ্যন দি দিলে। অজৈত পিভ কতি নৱবিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন তাত আতি শ্ৰেষ্ঠতৰ। 2 বিধ বুলি কৈলে ন প্ৰভু। অৰ্চন বন্দন ধ্যান সমস্ততে কৰি, যকৃত নত আতি তুষ্ট হন্ত হৰি। ভকতিটো আনি একেবাৰে 2 বিধ কৰি দিলে। শ্ৰেষ্ঠটোৰ নাম দিলে কি প্ৰভু? ভকতি 81 বিধ, তাৰপিছত গুৰু দুজনে ক'লে 9 বিধ। 9 বিধৰ ভিতৰত আছিলে 2 বিধ। 2 বিধৰ ভিতৰত শ্ৰেষ্ঠ ভকতিৰ নাম কি ক'লে প্ৰভুসকল? শ্ৰৱণ। শ্ৰৱণ মানে হ'ল শুনা। শ্ৰৱণ শব্দটোৰ অৰ্থ হ'ল শুনা।
কাণত পৰা প্ৰতিটো শব্দকে শুনা বোলে, কিন্তু কাণত পৰা প্ৰতিটো শব্দকে শ্ৰৱণ নুবোলে। কাণত পৰা প্ৰতিটো শব্দকে শুনা বুলি কোৱা হয়, কিন্তু কাণত পৰা প্ৰতিটো শুনাকে শ্ৰৱণ নুবোলে। যেনেকৈ আমি ইয়াত কথা কৈ আছোঁ, দুগৰাকীমান আই কথা পাতি আছে, তেখেতসকলৰ শব্দকেইটা মোৰ কাণত পৰি আছে, সেইটোক শ্ৰৱণ নুবোলে আচলতে। এইফালেদি গাড়ী এখন গ'ল, শব্দ এটা আহিলে, সেইটো মোৰ কাণত পৰিলে, সেইটোক শ্ৰৱণ নুবোলে। এইফালে দুটামান ল'ৰাই কাজিয়া লাগি আছে, শব্দকেইটা মোৰ কাণত পৰিলে, তাক শ্ৰৱণ নুবোলে। কাণত পৰা প্ৰতিটো শব্দকে শুনা বুলি কোৱা হয়। শ্ৰৱণ কাক বোলে? কৃপালু গুৰুজনাই কীৰ্তনৰ পুথিত, কীৰ্তন পুথিত প্ৰহ্লাদ চৰিত্ৰৰ 17 নম্বৰ কীৰ্তন ভাগত আপোনালোকক কৈছে শ্ৰৱণ কাক বোলে। পদটো লিখিছে, দুৰাচাৰ মনমূৰ ৰামহৰি বোলো, ৰামহৰি বোলো মন ৰামহৰি বোলো। তাৰপিছত ঘোষাৰ ভাগত লিখিছে, পদত কি লিখিছে? ঐ কৃষ্ণ ৰস ৰণে হব জিমতে ভকতি, শুনা সাৱধানে তাক স্থিৰ কৰি মতি। সাৱধান আৰু স্থিৰভাৱে শুনাটোকে শ্ৰৱণ বোলে গুৰুজনে কৈছে। গুৰুজনাই ভাগৱতৰ কথা আমি থৈ কীৰ্তনে ৰাখোঁ, কাৰণ ভাষণটো চমু কৰিব লাগিব। কীৰ্তন আহোঁ, কীৰ্তন পুথিখন গুৰুজনাই কিয় লিখিলে? মই আমাৰ তাৰে এজন কীৰ্তনৰ ওপৰত তেওঁ গৱেষণা কৰি তেওঁ ডক্টৰেট ডিগ্ৰী পাইছে। মই এদিন তেখেতক প্ৰশ্ন কৰিলোঁ যে ছাৰ, আপুনিতো কীৰ্তনৰ ওপৰত গৱেষণা কৰিলে? হয়। কীৰ্তনৰ অধ্যায় কেইটা আছে? বোলে 27টা। মই বোলো ঘুনুচা কীৰ্তন ক'ত গ'ল? ঘুনুচা কীৰ্তন যোগ কৰিলেতো 28টা হ'ব, হয় দে, 27টা খণ্ড আছে। লগত ঘুনুচা কীৰ্তনটো কীৰ্তনৰ অন্তৰ্ভুক্তই হয়, তেতিয়া ঘুনুচা কীৰ্তন বোলে কীৰ্তনত নপৰে বোলে। আৰে এইটো কেনেকুৱা কথা? গৱেষক গুৰুজনে কীৰ্তন ভাগ কিয় লিখিলে? মোক ধেমাজি জিলাৰ এখন বিশাল তেওঁলোকৰ আমাৰ অনাহংকৰ প্ৰভুসকল সত্ৰসকলে পাতিছিলে, তাত মই নিৰ্দিষ্ট বক্তা গৈছিলোঁ। মোক তাত সুধিছিলে যে মহাপুৰুষ কৃপালু গুৰুজনাই কীৰ্তন ভাগ কিয় লিখিলে? আপোনালোকক কোনোবাই সুধিব পাৰে, আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক, আপোনালোকে ভাগৱতৰ প্ৰতিটো অধ্যায় আনি কীৰ্তন লিখিছে কিয়? যিকেইটা অধ্যায় ভাগৱতত আছে তাৰ পৰা আনি গুৰুজনে আকৌ কীৰ্তন লিখিছে, কিয় লিখিলে কীৰ্তন ভাগ? আপোনালোকৰ কাৰণে মই উত্তৰটো কৈ দিছোঁ, জানিব লাগিব। কাৰণ মই যেতিয়া এখন সভাত নিৰ্দিষ্ট বক্তা হিচাপে গৈছিলোঁ, মই যদি উত্তৰটো দিব নোৱাৰিলোঁ হ'লে, তেতিয়া প্ৰথম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বদনাম হ'লে, তেখেত বোলে প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, সেইটোকে নাজানে। মোতকৈ তাকে নিশ্চয় তেওঁ বেছিকৈ জানে চাগে। গুৰুজনাই ভগৱন্ত কৃষ্ণৰ অনন্ত পুৰুষ ভগৱন্তৰ আধ্যাত্মিক দৰ্শনটো সংজ্ঞা ৰূপত প্ৰকাশ কৰিবৰ বাবে কীৰ্তন লিখিছে। তাৰে উদাহৰণ চাওক আপোনালোকে। কীৰ্তন পঢ়াৰ আগতে আপোনালোকে কীৰ্তনৰ সূচীপত্ৰ ভাগ পঢ়িব। 4 যুগত পৃথিৱীত ভগৱন্ত অৱতাৰ হৈছে 24 বাৰ। আমি 10টা নাম সকলোৱে জানো, মৎস্য, কুৰ্ম, নৰসিংহ, ব্ৰাহ্মণ, পৰশুৰাম, হলিৰাম, বৰা, শ্ৰীৰাম, বুদ্ধ আৰু কল্কি, 10টা জানো। বাকী 11 নম্বৰটো কি বুলি সুধিলে থৰক বৰক লাগি যাব। কিন্তু পৃথিৱীলৈ ভগৱন্ত 24 বাৰ আহিছে। কৃপালু গুৰুজনাই এই প্ৰথম কীৰ্তনৰ চতুৰ্বিংশৱতী অৱতাৰ লিখিছে, তাত গোটেই 14টা নাম 24টা নাম আপোনালোকে পাব, চাই ল'ব। যদি নাই নোট কৰি ল'ব সকলোৱে। অৰ্থাৎ 28টা ভাগত কীৰ্তন ভাগ লিখিছে। প্ৰথম খণ্ডটোৰ নাম দিছে চতুৰ্বিংশৱতী অৱতাৰ। অৰ্থাৎ পৃথিৱীত 4 যুগত ভগৱান 24 বাৰ অৱতাৰ হৈছে। আৰু আনি সকলোকে চিনাকি কৰি দিছে আৰু জয় দিছেহি। আৰু 4 যুগৰ 4টা মুখ্য অৱতাৰৰ নাম লৈ আহিছে। জয় দিছে, জয়, হৰি, গোবিন্দ, নাৰায়ণ, কেশৱ। 4 যুগৰ পৰা মুখ্য 4টা নামেই সকলোকে চিনাকি কৰিছে। সেই মানুহসকল এইজনেই অনন্ত পুৰুষ জগতৰ ঈশ্বৰ। চাই লওক, সকলোৱে জয় দিয়ক। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম, কেশৱ হৰি ৰাম, কেশৱ হৰি। সকলোকে চিনাকি কৰি দিলে এইজনেই অনন্ত পুৰুষ জগতৰ ঈশ্বৰ। তেওঁক যদি কোনোবাই অৱমাননা কৰে, তেওঁ নাম অপৰাধ হ'ব। সেইকাৰণে পৰৱৰ্তী খণ্ডটোৰ নাম দিছে নাম অপৰাধ। নাম অপৰাধ কৰিলে মানুহ পাখণ্ড হ'ব। পৰৱৰ্তী খণ্ডটোৰ নাম দিছে পাখণ্ড মৰ্দন। পাখণ্ড হ'লে মানুহে ঈশ্বৰক ধ্যান কৰিব লাগিব, হয়নে প্ৰভু? সেইকাৰণে পৰৱৰ্তী খণ্ডটোৰ নাম দিছে ধ্যানবন্দন। এইদৰে কীৰ্তনৰ 28টা খণ্ড গুৰুজনাই ইমান সুন্দৰকৈ সজাইছে। আপোনালোকে কীৰ্তন পঢ়াৰ আগতে সেই কীৰ্তনৰ সূচীপত্ৰ ভাগ চাই ল'ব। সেইটো মোৰ আপোনালোকৰ ওচৰত অনুৰোধ। তেতিয়া গোটেই কীৰ্তনখন লিখাৰ গোটেই দৰ্শনটো আপোনালোকে ধৰা পৰিব। এই হ'ল কৃপালু গুৰুজন। তেওঁ আচলতে
মানুহ বুলি যিজনে আমি ভাবোঁ অপৰাধ হৈ যাব। অসমৰ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, অন্যতম প্ৰৱৰ্তক কৃপালু জগতগুৰু শংকৰ গুৰুজনাৰ প্ৰপন্ন শিষ্য বৰাৰপুৰ মাধৱ মহাপুৰুষ। তেখেতৰ চেষ্টনাক আছিলে, আপোনাক সবকে জানে, তেখেতৰ ঈশ্বৰৰ অংশ অৱতাৰ। তেওঁ এটা কথা লিখি থৈ গৈছে যে ভগৱন্ত অৰ্থাৎ শংকৰ মহাপুৰুষ মানুহ নহয়, চমুকৈ লিখিছে জগজ নতাৰণ দেৱ নাৰায়ণ শংকৰ তাৰে অংশ। জগতখন যিজনে তাৰণ কৰি আছে সেইজন হ'ল ভগৱন্ত, আৰু তেওঁৰে অংশ হৈছে মহাপুৰুষ শংকৰদেৱ। এই কথাখিনি যেতিয়া আমি জনমানসত লৈ যাম, তেতিয়াহ'লে আপোনালোকৰ লগতে আপোনালোকৰ আহি থকা নতুন প্ৰজন্মই গুৰুজনক একান্তভাৱে ভাল পাব। মই সকলোকে আপোনালোকক অনুৰোধ জনাম যে আপোনালোকৰ শিশুসকলক পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে, আমাৰ শংকৰদেৱ সংঘত নিয়ম আছে যে কৃষ্ণ জন্মাষ্টমীৰ দিনা গুৰুৰ পৰিচয় দিব লাগে, কিন্তু আপোনালোকে জানেনে, মইতো অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলো জিলা গৈছোঁ, যেতিয়া ভকতৰ ঘৰত তোমালোকে কৃষ্ণ বাপ বোলে বহিলে এই বোলে আমাৰ নাতি ল'ৰাটো মোক চিনাকি কৰাই দিব লৈ আনিছে। এই কৃষ্ণ বুলি কোৱা ক'লে, কৃষ্ণ তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম জিতুল গগৈ। তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম পৰিস্মিতা গগৈ। মই ক'লোঁ নমস্কাৰ বুলি ক'ব নালাগে, তুমি মোক নমস্কাৰ দিব নালাগে, কৃষ্ণ মোৰ নাম হেমন্ত দাস এনেকৈ ক'ব। তেতিয়াহে আমাৰ লগত থাকি যাব নপৰিব আমাৰ সংস্কৃতিটো। আৰু সেই ল'ৰাটোৱে যেতিয়া ডাঙৰ হ'ব, যুৱক হ'ব, কৃষ্ণ বাপজনা এনেকৈ ক'ব পাৰিব। ৰাস্তাত ভকতক পালে কৃষ্ণ বুলি ক'ব পাৰিব। আমাৰ সংঘত, আমাৰ অনুষ্ঠানত এনেকুৱা ভকত আছে এতিয়াও প্ৰভুসকল, ৰাস্তাত যদি লগ পাওঁ, বাপ কৃষ্ণ এনেকৈ চাই ল'ব, কোনোবাই দেখিছে নেকি, তেতিয়া লাহেকৈ ক'ব কৃষ্ণ কৃষ্ণ। আমি অধম এজন চৰকাৰী বিষয়া, আপোনালোকে জানেই, মই মোৰ ৰুমটো খুলি থৈ দিওঁ, আহক কোনোবা আহিলে বহিলে, যোনেই আহক, কৃষ্ণ বাপ কৃষ্ণ, কৃষ্ণ 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 বহক বহক। এই যে সেই কথাষাৰ কেলৈ ল'ব লাগে? কৃপালু গুৰুজনাই আমাক এটা চমু, মানে যেনেকৈ বৰশীত টোপ লগাই দিলে মাছ ফচি যায় ন প্ৰভু, গুৰুজনাই আমাক কৈছে ও এক নামে যত পাপ সংহাৰিতে পাৰে, তত পাপ পাতে কিয়ে কৰিতে নপাৰে। গুৰুজনাই কৈছে এবাৰ যদি ঈশ্বৰৰ নাম ল'ব পৰা যায়, যিমান পাপ ক্ষয় যাব সিমান পাপ আমি কৰিবই নোৱাৰোঁ বোলে গুৰুজনাই কৈছে। তেতিয়াহ'লে আপোনাসৱে শিশুসকলক, যুৱকসকলক, যুৱতীসকলক আপোনাসৱে নীতি শিক্ষা দিয়ক। তেতিয়াহে আজি আপোনাসৱে যিখন আসনত বহি এই সংস্কৃতিবান অনুষ্ঠানটো উপভোগ কৰিছে, আপোনাসৱৰ শিশুসকল, আপোনাসৱৰ ল'ৰা ছোৱালীসকল, আপোনাসৱৰ নাতিসকল আহি এই মঞ্চত কথা ক'ব, আমি তাৰ পৰা শুনিম। আমাৰ লক্ষ্য আৰু উদ্দেশ্য সেইটো হ'ব লাগে প্ৰভু। ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল এষাৰ কথা, যে এজন প্ৰকৃত মানুহ হ'বলৈ হ'লে স্কুলীয়া শিক্ষাৰ লগতে নীতি শিক্ষাৰ প্ৰয়োজন আছে। নীতি শিক্ষাটো ক'ৰ পৰা আহিব? নীতি শিক্ষা মানেনো কি? যেনেকৈ মই ক'লোঁ তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম সৰস্বতী গগৈ। এই নমস্কাৰটো জেগাত যদি আমাৰ মাজৰ পৰা ক'ব পাৰোঁ কৃষ্ণ, কাৰণ মই কৃষ্ণ বুলি কোৱাৰ লগে লগে মই ক'লোঁ মোৰ হ'লেই, শুনাজনে হ'লে, ইজনে হ'লে, এইজনে সকলোকে আমি চেষ্টা কৰিব লাগিব যে গোটেই পৃথিৱীখনক আমি কৃষ্ণময় কৰাবলৈ, দেখাবলৈ যত্ন কৰিব লাগিব। কি কাৰণে? কৃপালু গুৰুজনাই লিখিছে, য'ত মোৰ ভকত থাকে নিজেও পবিত্ৰ হৈ থাকিব, বেলেগকো পবিত্ৰ কৰিবলৈ যত্ন কৰিব। হয়নে প্ৰভুসকল? য'ত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰে তথাত পবিত্ৰ। নিজেও পবিত্ৰ হৈ থাকিব, ওচৰজনকো পবিত্ৰ কৰাবলৈ যত্ন কৰাজন গুৰুজনৰ প্ৰকৃত সেৱক। অলপ আগতে আই কল্যাণ সমিতিৰ পৰ্যবেক্ষক আইগৰাকীয়ে এষাৰ কথা কৈছে, মই শুনি আছোঁ ইয়াত কিন্তু বহি, পলাদৰ মাকৰ কথা কৈছে। আপোনালোকে ইমানখিনিলৈকে জানে যে ভক্তি মাতৃ কয়াদু আইক যেতিয়া ইন্দ্ৰই লৈ গৈছিল, তেতিয়া গৰ্ভস্থ আছিল তেওঁ সন্তানটো। ইন্দ্ৰৰ জেগাত গৈ আমাৰ ইন্দ্ৰই লৈ যোৱাৰ পাছত তেওঁক যেতিয়া নাৰদ মুনিয়ে লৈ গ'ল, নাৰদ মুনিয়ে ইন্দ্ৰক বুজাই যেতিয়া কয়াধু মাতৃক যেতিয়া তেওঁ আশ্ৰমলৈ লৈ গ'ল, সিমানখিনি কথা আপোনালোকে জানেও, শুনিছেও, শাস্ত্ৰতো আছে। তাৰ আগৰ ডোখৰ কিন্তু আপোনালোকে জানিছে নাজানে মই নাজানো।
ঠিক আছে, ভক্তি মাতৃ কয়াধুক নাৰদৰ আশ্ৰমত গৈ তেওঁ গৰ্ভস্থ সন্তানটোৱে শাস্ত্ৰৰ কথা শুনিলে, তেওঁ সেইকাৰণে এজন বৈষ্ণৱ হ'ল, হয়নে প্ৰভুসকল? কিন্তু আপোনালোকক মই যদি এটা প্ৰশ্ন কৰোঁ যে তিতা কেৰেলাৰ গুটি কেইটামান যদি পচাই থয়, গছজোপা যেতিয়া ডাঙৰ হ'ব তাত ভাত কেৰেলা লাগিবনে প্ৰভুসকল? কওক বাৰু, লাগিবনে? কেতিয়াও নালাগে। যিমান সাৰ দিয়ক, যিমান ৰস দিয়ক, যিমান যি কৰক, তিতা কেৰেলাৰ গুটিকেইটাত যেতিয়া গছজোপা হ'ব তাত ভাত কেৰেলা কেতিয়াও নালাগে, নালাগে, নালাগে। গতিকে কয়াধু মাতৃৰ ইমানেই শক্তি আছিল, তিতা কেৰেলাৰ গছত ভাত কেৰেলা লগাই দিছিল, হয়নে প্ৰভুসকল? অৰ্থাৎ দৈত্য হিৰণ্য কশিপুৰৰ ঔৰসত প্ৰহ্লাদ যত্ন কৰি দিছিল। সেইটোৱে কাৰণেই তেওঁ মহীয়সী হৈছে। কেনেকৈ কৰিছিল সেই কাহিনীটো আপোনালোকে নিশ্চয় ভাগৱতত পোৱা নাই চাগে, আপোনালোকে ভাগৱতত নাই, কাহিনীটো পুৰাণত আছে। আৰু এই কাহিনীটোৱে আমাৰ আই মাতৃসকলক উদ্বুদ্ধ কৰিবৰ কাৰণে মই কৈছোঁ। যিদিনা হিৰণ্য কশিপুৰে সিদ্ধান্ত ল'লে যেতিয়ালৈকে মই হৰিক প্ৰতিশোধ ল'ব নোৱাৰোঁ তেতিয়ালৈকে মই মোৰ তপস্যা কৰিয়ে থাকিম, অৰ্থাৎ মই ভগৱানক মই প্ৰতিশোধ লৈহে এৰিম, মই ব্ৰহ্মাৰ ওচৰত তপস্যা কৰিবলৈ যাওঁ। তেওঁ ক'লে, ভক্তি মাতৃ কয়াধুক মাতি ক'লে, কয়াধু বোলে মই কালিৰ পৰা তপস্যা কৰিবলৈ যাম। মই ইমানেই ঘোৰ তপস্যা কৰিম যেতিয়ালৈকে মই অমৰত্ব বৰ নাপাওঁ তেতিয়ালৈকে মই পৃথিৱীলৈ ঘূৰি নাহোঁ, আৰু মোৰ সংসাৰ যি হয় হওক, লাগিলে মই মৰি যাম, যাই যদি যাওক, মোক প্ৰাণটো যাব, কিন্তু ব্ৰহ্মাৰ পৰা মই যেতিয়ালৈকে সেই অমৰত্ব বৰ নাপাওঁ মই পৃথিৱীলৈ ঘূৰি নাহোঁ। তেতিয়া ভক্তি মাতৃ কয়াধুৱে সুধিলে, বোলে ৰাজন, মই কি কৰিব লাগে? তুমি একো কৰিব নালাগে, আজিৰ দিনটো মই তোমাক অৰ্পণ কৰিছোঁ, তুমি মোৰ পৰা আজি যি লাগে লোৱা, এনেকৈ ক'লে, ৰজাই ক'লে। তেতিয়া সেইদিনা ভাবিলে ভক্তি মাতৃ কয়াধুৱে ভাবিলে, এইটোৱে সুবিধা ল'ম মই এই ৰজাজনক পাখণ্ডতা নাইকিয়া কৰিবলৈ, সিদ্ধান্ত ল'লে। তেতিয়া তেওঁ বৰ ভাল পালে। তেতিয়া প্ৰথম প্ৰস্তাৱ দিলে ভক্তি মাতৃ কয়াধুৱে যে, হে ৰাজন, তুমি মোক এটা কথা ক'ব লাগে। বোলে কি কথা? যে প্ৰথমতে তুমি খংটো নাইকিয়া কৰি দিব লাগিব আজিৰ দিনটোৰ কাৰণে যেতিয়া মোক দিছা। অঁ ঠিক আছে, আজি মোৰ একো খং নুঠে বোলে। প্ৰথমতে তেওঁক হাতত লৈ ল'লে, খংটো নাইকিয়া কৰিব, কাৰণ তেওঁ বৰ খঙাল আছিল ন, প্ৰশান্ত বাবু কৃষ্ণ। খংটো নাইকিয়া কৰিবৰ কাৰণে প্ৰথমতে ক'লে, ঠিক আছে মোৰ আজি খং নুঠে বোলে। তেতিয়া দুয়োজনে তেওঁলোকৰ উদ্যানৰ মাজত দুখন ধুনীয়াকৈ চকী পাৰি সেই আগৰ দিনৰ কথা পাতিবলৈ ল'লে। দুয়োজনে হাঁহি হাঁহি কথা পাতি আছে। সেই সময়তেই ভক্তি মাতৃ কয়াধুৱে তেওঁ যোগৰ বলেৰে এটা মইনা চৰাই সৃষ্টি কৰি ওচৰতে এজোপা গছত পেলাই দিলে, হয়নে? আৰু তেওঁলোকৰ কথাৰ মাজে মাজে মইনা চৰাইটোৱে এটা শব্দ কৈ আছে, হয়নে প্ৰভু? শব্দটো কি কৈছে? নাৰায়ণ, নাৰায়ণ, নাৰায়ণ কৈ আছে। এওঁলোকে কথাখিনি পাতি আছে, মাজে মাজে চৰাইটোৱে নাৰায়ণ নাৰায়ণ কৰি আছে। সেই শব্দটো হিৰণ্য কশিপুৰৰ কাণত থল থলকৈ সোমাই আছে। কাণেদি ঈশ্বৰৰ নাম সোমালে কি হয় ন প্ৰভু? কৃপালু গুৰুজনে কৈছে, আমাৰ কৃপালু মহাপুৰুষজনাই লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ হৰি, দুবাসনা হৰে সমস্তৰ, জলৰ যেতে কোমল যেহেন খৰত কালে, স্বভাৱতে নিৰ্মল হয়। কাণেদি ঈশ্বৰৰ নাম অন্তৰত সোমালে অন্তৰত থকা কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ এইবোৰ লাহে লাহে কমি যাব। আপোনালোকৰ আছে নাই নাজানো, আমাৰ কিন্তু আছে। সেইকাৰণে হৰি কথা শুনিবলৈ ভাল পাওঁ। হৰি কথা শুনিলে সেইবোৰ লাহে লাহে কমিব বুলি কয়। গুৰুজনে কৈছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ। সেই ঠিক তেনেকৈ হিৰণ্য কশিপুৰ কথাৰ মাজে মাজে সেই শব্দটো সোমাই আছে, নাৰায়ণ 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 সোমাই আছে। ৰাতিলৈ তেওঁলোকৰ সভা সামৰিলে, শুবৰ সময়ত কাইলৈ তেওঁ তপস্যালৈ যাবগৈ। ভক্তি মাতৃ কয়াধুৱে সুধিলে, বোলে সেই ৰাজন, তোমাক কথা এটা সোধোঁ। বোলে কি কথা? এই তুমিয়ে মই যে কথা পাতি থাকোঁতে চৰাই এটাই কিবা শব্দ এটা কৈছিলে, তোমাৰ মনত আছেনে? অঁ আছে বোলে। আকৌ খং উঠি গ'ল। চাওঁ তোমাৰ বোলে আকৌ খং উঠি গ'ল, নুঠো বুলি কৈছিলে যে। অঁ নহয় নহয় নহয়, অঁ শুনিছিলোঁ বোলে। কি বুলি কৈছিলে? এই মোৰ শত্ৰুটোৰ নাম লৈছিলে, এনেকৈ কৈছে। আৰে আকৌ খং উঠি আছে? নহয়, মোৰ শত্ৰুৰ নাম লৈছিলে। কি বুলি লৈছিলে? নাৰায়ণ। এই এনেকৈ নাই লোৱা, ভালকৈ কোৱা। বোলে নাৰায়ণ। সেই শুনি ভাল লগা নাই, ভালকৈ কোৱাচোন। নাৰায়ণ। এইদৰে ভক্তি মাতৃ কয়াধুৱে হিৰণ্য কশিপুৰক 100 বাৰ নাৰায়ণৰ নাম লোৱালে, হয়নে প্ৰভু? লগে লগেই তেওঁ গুৰুজনে কোৱা সেই ফৰ্মুলাটো খাটি গ'ল, এক নামে যত পাপ সংহাৰিতে পাৰে, তত পাপ পাতেকে কৰিতে নপাৰে।
100বাৰ যেতিয়া নাৰায়ণৰ নাম লোৱাৰ লগে লগে সেই সময়ত তৎমুহূৰ্তত তেওঁ দৈত্য হিৰণ্যকশিপুৰ গৈ ভক্ত হিৰণ্যকশিপুৰ হ'ল। তেতিয়াই ভক্তি মাত্ৰে সিদ্ধান্ত ল'লে এই ভক্ত হৈ থাকোঁতে পৰা মই বীৰ্য গ্ৰহণ কৰিম জগতৰ সৃষ্টিৰ কাৰণে। তেতিয়াই তেওঁ তৎকালে তেওঁৰ পৰা বীৰ্য গ্ৰহণ কৰি প্ৰহ্লাদক গৰ্ভস্থ কৰিছে। এই কথাখিনি কিন্তু আমি জনাটো দৰকাৰ। মই আই মাতৃসকলৰ কাৰণে এইখিনি কথা কৈছোঁ। নেপোলিয়ন বনাপাট ফৰাচী দেশৰ সম্ৰাট আছিল। তেওঁ কৈছিল গিভ মি এ গুড মাদাৰ আই শ্বেল গিভ এ গুড নেশ্যন। মোক এগৰাকী যদি ভাল মাতৃ দিব পাৰা মই এটা ভাল জাতি গঠন কৰি দিম। তাত প্ৰাসংগিকতা আছে মহাপুৰুষজনাৰ। তেওঁ দ্বিতীয় বাক্যটো লিখিছে গিভ মি এ কালচাৰেল মাদাৰ আই শ্বেল গিভ এ কালচাৰেল নেশ্যন। মোক যদি এগৰাকী সংস্কৃতিবান মাতৃ দিব পাৰা মই এটা সংস্কৃতিবান জাতি গঠন কৰি দিব পাৰিম। আইসকলৰ ইমানেই শক্তি আছে তেওঁলোকে এটা সংস্কৃতিবান জাতি গঠন কৰি দিব পাৰে। গতিকে আপোনাক সবে যদি শ্ৰদ্ধা কৰে আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকৰ প্ৰত্যেকৰে গৃহত ভক্তি মাতৃ কয়াধুৰ দৰে একোটা আপোনাক সবে প্ৰহ্লাদ জন্ম কৰিব পাৰে। তেতিয়া কি হ'ব আমাৰ সমাজখনত অলপ আগতে কোৱা অসুৱা অপিতৃ দম্ভ অহংকাৰ তিৰস্কাৰ এইবিলাক নাথাকিব। সকলোৰে মুখত কৃষ্ণ নাম বিৰাজ হ'ব। আমাৰ গোটেই আপোনালোকৰ এই শিলাকটকী অঞ্চলটো এই পবিত্ৰ ভোগবাৰী অঞ্চলটো এটা ভক্তিপূৰ্ণ অনুষ্ঠানলৈ পৰিৱৰ্তন হ'ব। আমি প্ৰভুসকল যিমান কমাম পৃথিৱীত চব মিছা। আমি দৌৰি আছোঁ ক'ত? যিবোৰ বস্তু জড়, মোৰ ঘৰটো, মোৰ গাড়ীখন, মোৰ সম্পত্তিবোৰ এইবোৰ চব জড় প্ৰভুসকল। মোৰ গাড়ীখন যদি 20 বছৰ নচলাওঁ একে জেগাতে পৰিয়ে থাকিব কাৰণ জড় পদাৰ্থ। মোৰ ঘৰটো 1000 বছৰ তাত থাকিব ভূমিকম্প নাহিলে জড় পদাৰ্থ। কিন্তু আপোনাক সব আমি সকলো চৈতন্য কাৰণ আমাৰ হৃদয়ত প্ৰভুৰ অংশ আছে। আপোনালোকে চাওকচোন ইয়াত হাত দি চাওক আপোনালোকে ইয়াত টিক টিক কৰি আছে সকলোৱে কৰি আছে। ইয়াত হাত দি চাওকচোন আপোনালোকে ধপ ধপ কৰি আছে। ইয়াত হাত দি চাওক ঘট ঘট কৰি আছে। হয়নে প্ৰভু? আছেনে প্ৰভু? আছে। কিন্তু আচলতে যদি অংক কৰি চাই আমি যে অভকতীয়া মানুহ সেইকাৰণে টিক টিক টাক টাক শুনি আছোঁ। ভকতে চুই চালে শুনিব ইয়াত অনন্ত পুৰুষ ভগৱন্তৰ ৰামৰ অংশ সোমাই আত্মা সোমাই গোটেই শৰীৰটো ৰমণ কৰি আছে। গতিকে ভকতে চুই চালে ৰাম ৰাম কৰি থকা শুনিব। আমি যে অভকতীয়া সেইকাৰণে টিক টিক টাক টাক ধক ধক টাক টাক শুনি আছোঁ। ভকতে চুই চালে শুনিব ৰাম ৰাম কৰি আছে, ইয়াত চুই চালে শুনিব ৰাম ৰাম কৰি আছে। যেতিয়া ৰামে গোটেই শৰীৰটো ৰমণ কৰি আছে গতিকে মই হেমন্ত হৈ আছোঁ। যদি এইমাত্ৰ ৰামে যদি ৰমণ কাৰ্যটো বন্ধ কৰি দিয়ে ৰাম শব্দটো উল্টাই চাওক প্ৰভুসকল কি হ'ব? ৰাম শব্দটো উল্টাই চাওক। তাকে ৰাম আছিলে এইফালৰ পৰা এইফালে লৈ আনকচোন। আমি সকলো ৰামৰ ওলোটাটো হৈ যাওঁ। গতিকে অনন্ত পুৰুষ ভগৱন্তৰ এই আত্মাই আমাৰ শৰীৰত ৰমণ কৰি থকাৰ কাৰণে আমি প্ৰত্যেকে একো এটা জীৱ হৈ আছোঁ। গতিকে প্ৰতি মুহূৰ্তই আমি ঈশ্বৰৰ কৰ্মত আমাৰ জীৱনটো উৎসৰ্গা কৰিব লাগে। আমি ভাবিছোঁ মোৰ সন্তানটো, মোৰ ছোৱালীজনী, মোৰ ল'ৰাটো প্ৰতিযোগিতা কৰাওঁ। প্ৰতিযোগিতাত নামক শ্ৰেষ্ঠ নম্বৰ পৰা ক্লাছৰ ভিতৰত টপ হওক, অঞ্চলৰ ভিতৰত টপ হওক, কলেজৰ ভিতৰত টপ হওক, ইউনিভাৰ্চিটিৰ টপ হওক, IAS হওক, IPS হওক, ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, উকিল হওক, লাগে কৰিব। ডক্টৰ, ইঞ্জিনিয়াৰ, উকিল, হাকিম, বেৰিষ্টাৰ হ'ব আপোনাৰ সন্তান যদি অকল কেৱল মাত্ৰ স্কুলীয়া শিক্ষাৰে শিক্ষিত হয়। কিন্তু সেই সন্তানটো যেতিয়া ডক্টৰ, ইঞ্জিনিয়াৰ, উকিল, হাকিম হ'ব অসম মুলুকত এনেকুৱা বহুত এতিয়াও উদাহৰণ মই চকুৰে পাইছোঁ যে ডক্টৰ, ইঞ্জিনিয়াৰ, উকিল, হাকিম, বেৰিষ্টাৰে মাক বাপেকক বৃদ্ধ অৱস্থাত নিৰ্জন ঠাইত নমাই থৈ অহা কিংবা বৃদ্ধাশ্ৰমত এৰি থৈ অহা আমাৰ অসমত অজস্ৰ উদাহৰণ আছে। ইয়াৰ মূলত কাৰণ হ'ল নীতি শিক্ষা নাই। মই মোৰ ব্যক্তিগত সৰু এটা কাহিনী কওঁ। মোক দেউতাই সৰুতে সুধিছিল তই আগলৈ কি হবি? মোৰ দেউতা এজন পুলিচৰ কনিষ্টেবল চিপাহী আছিল। মই দেউতাক কৈছিলোঁ মই দেউতা এজন বক্তা হ'ম। দেউতাক কৈছিলে তই কি বক্তৃতা দিবি? মই তেতিয়া 8ত পঢ়িছোঁ। মই দেউতাক কৈছিলোঁ অসম মুলুকত শংকৰ, মাধৱ, গোপাল, অনিৰুদ্ধ 4জন মহাপুৰুষ জন্ম হৈ আছে আৰু তেওঁলোকে অসমীয়া সমাজ জীৱনলৈ উভয় নদীকৈ আধ্যাত্মিক দৰ্শনৰ বীজ সিঁচি থৈ গৈছে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা পথাৰ কবি ৰাম গগৈলৈকে এই সাহিত্যিকসকলে বিশ্বত অদ্বিতীয় সাহিত্য সৃষ্টি কৰি অসমখন উজ্জীৱিত কৰি থৈ গৈছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা ডক্টৰ ভূপেন হাজৰিকালৈকে এইসকল সংস্কৃতিৰ সাধকে অসমীয়া সংস্কৃতিৰ জগতখনত উভয় নদীকৈ সংস্কৃতিৰ উপাদান দি থৈ গৈছে। এই কৃষ্টি, সংস্কৃতি, সাহিত্য, দৰ্শনসমূহ মই অধ্যয়ন কৰিম, অধ্যাপনা কৰিম আৰু আহি থকা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক এই নিচিন্ন হৈ যাব পৰা কৃষ্টি, সংস্কৃতি, সাহিত্য, দৰ্শনৰ সম্পৰ্কে তেওঁলোকৰ লগত আলোচনা কৰিম, বাৰ্তালাপ কৰিম, তেওঁলোকক এইবিলাক জনাম আৰু তেওঁলোকে জগতক জনাব। এইটোৱে মই কাম কৰিম এনেকৈ কৈছিলোঁ দেউতাক। তেতিয়া মোৰ দেউতাই কি কৰিছিল?
মোৰ দেউতা পুলিচৰ চিপাহী আছিল সময়ত গাড়ী চাড়ী নাই চাইকেলে মোক য'ত সভা হয় দেউতাই মোক আনি এনেকুৱাত বহাই থৈ দেউতা অফিচলৈ গুচি যায় গধূলি মোক সোধে কোনে কোনে ভাষণ দিলে কি কথা ক'লে মোৰ পৰা খতিয়ান লয় আজি আপোনাৰ খবৰ ৰাখিবাত মই অসমৰ এনেকুৱা এখন জিলা নাই যিখন জিলালৈ মই যোৱা নাই ভাৰতবৰ্ষৰ 22খন ষ্টেটত গৈছোঁ মই গুৰুজনৰ কৃষ্টি সংস্কৃতি সাহিত্য দৰ্শনৰ সম্পৰ্কে কথা পাতিবলৈ বিদেশত গৈছোঁ মই কেইবাখন জেগাত মোৰ আটাইতকৈ জীৱনৰ পণ আছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ বিশ্বৰ অদ্বিতীয় পুৰুষ কিহৰ কাৰণে অসমীয়া জাতিৰ বৰভেটি গঢ়োতা অসমীয়া সাহিত্যৰ সোণালী যুগৰ ইতিহাস সৃষ্টি কৰোঁতা যুগস্ৰষ্টা সৰ্বশ্ৰেষ্ঠ সাগৰ সদৃশ অম্লান বদন জ্যোতিষ্মান মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ পৃথিৱীৰ অদ্বিতীয় ব্যক্তি এই কথাষাৰ কিন্তু আমি জানি থোৱা বহুত দৰকাৰ কৃপালু গুৰুজনাই অকল অসমীয়া জাতিৰ কাৰণে নহয় সমস্ত জগতৰ কাৰণে কৰিছে তেওঁ এটা বাক্য বাণী প্ৰচাৰ কৰিছে উভা নৰলোক হৰি ভজিওক ধৰিও তাহাৰ নাম সেই মানুহসকল বুলি কওঁতে তেওঁ কেৱল অসমীয়া মানুহক কোৱা নাই আপোনালোকে নিশ্চয় জানিছে তাৰ এটা উদাহৰণ আজিৰ পৰা প্ৰায় 565 বছৰ আগতে প্ৰায় 550 বছৰ আগতে কৃপালু গুৰুজনাই কৈবৰ্তৰ পৰা এজন আনিছিল সেইজন আজিৰ পৰা তোমালোকে কৈবৰ্ত নবুলিবা তেওঁক বুলিবা পুনানন্দ আতৈ নগাৰ পৰা এজন আনিছিল এজন নগা নবুলিবা তেওঁ হ'ব নৰোত্তম আতৈ গাৰোসকলৰ পৰা এজন আনিছিল এইজন আজিৰ পৰা গাৰো হৈ থকা নাই গোবিন্দ আতৈ হয়নে প্ৰভুসকল ইছলামৰ পৰা এজন আহিছিল এইজন আজিৰ পৰা আপোনাৰ ইছলাম বুলি নক'ব তোমালোকে চাংখাই আতৈ মিচিঙৰ পৰা এজন আনিছিল এইজন আজিৰ পৰা মিচিং বা মিৰি বুলি নামাতিবা নৰহৰি আতৈ বুলি মাতিবা এইজনে 12টা জাতিৰ 12জন মানুহক আনি একেখন মঞ্চত বহাই একেখন লগতে একেলগে নাম গোৱাই তেওঁ এখন বৰ অসমৰ কথা আজিৰ পৰা বহু বছৰ আগতে কৃপালু গুৰুজনাই ভাবি থৈ গৈছিল আৰু আজি একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগৰ মানুহ বুলি আমি নিজকে দাবী কৰোঁ কিন্তু আমাৰ গাঁৱতেই কেইটা নামঘৰ আছে কেইজন গাঁওবুঢ়া আছে কেইজন কিমান ইজন হাতে ইটো নাখায় ইজন হাতে আজি তাৰিখত কি কাৰণে হৈছে মূল কাৰণ গুৰুজনাৰ দৰ্শনক আমি অনুসৰণ নকৰাৰ বাবে নহ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হোৱাৰ কোনো দৰকাৰেই নাছিল গুৰুজন বৈকুণ্ঠিক হোৱাৰ পাছত আমাৰ সমাজখন থান বান হৈ বহু ভাগত বিভক্ত হৈ গ'ল অলপ আগতে কৈছে এগৰাকী আই কেইজনমান বহু চিন্তাবিদ কাণ্ডাৰী ব্যক্তি লগ লাগি 1930 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৱিৰ্ভাৱ আজি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 96 সংখ্যক 95 সংখ্যক অধিৱেশন হৈ গ'ল না প্ৰভুসকল কিন্তু আজি তাৰিখত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একোজন সেৱক হিচাপে আমি কৰণীয়খিনি কিমান কৰিছোঁ মই ইমানেই মোৰ দায়িত্ব সেই আপোনালোকে চাওক যিজন কৃপালু গুৰুজনাই শ্ৰীমদ ভাগৱতৰ 6টা স্কন্ধ নিজ হাতে তেওঁ ভাগনি কৰিছে আৰু দশম স্কন্ধটো তেওঁ নিজৰ ৰচনা কৰিছে 3টা ভাগত আদি দশম মধ্য দশম আৰু অন্ত দশম ছখনকৈ নাট লিখিলে কেলিগোপাল আপোনালোকে জানে পত্নী প্ৰসাদৰ পৰা ৰাম বিজয়লৈকে 6খন নাটক লিখিছে 57টা বৰগীত লিখিছে কীৰ্তনৰ এখন ধৰ্মপুথি লিখিছে আৰু গুৰুজনৰ সৃষ্টিক আমি শেষ কৰিব নোৱাৰোঁ তেনেকুৱা এজন গুৰুৱে কি কৈছে পৃথিৱীত যত পাপী আছে তাৰ মই ভৈলো সীমা গুৰুজনে কৈছে মোতকৈ আৰু মূৰ্খ এই পৃথিৱীত নাই আৰু আমাক যদি কোনোবাই মূৰ্খ বুলি কয় আমাৰ চুলি তুলি দাং খাই যাব প্ৰয়োজন হ'লে হাত উঠি যাব ন প্ৰভু কিন্তু গুৰুজনে কৈছে মোতকৈ মূৰ্খ আৰু পৃথিৱীত নাই আৰু মহাপুৰুষ মাধৱদেৱে কৈছে মাধৱদেৱ কোন আছিলে আপোনালোকে জানে নহয় বিশ্বৰ সৰ্বশ্ৰেষ্ঠ যিজন ধৰ্ম দাৰ্শনিক পণ্ডিত বিনোবা আহিছিল অসমলৈ বিনোবাই অসমত বহুদিন থকাৰ পাছত অসমৰ পৰা ঘূৰি যাওঁতে এটা টোকা লিখি থৈ গৈছে বিনোবাই লিখিছে আপোনাক সবে পঢ়িছে নাই পঢ়া নাজানো মই টোকাটো ধুনীয়াকৈ হেৰি কৰি মোৰ কম্পিউটাৰত সুমিয়াই থৈ দিছোঁ তেওঁ লিখিছে অ পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত সবাৰো তত আছে ঘোষাৰ মধ্যত বিনোবাই লিখিছে পৃথিৱীত অসমত নহয় ভাৰতত নহয় এছিয়া মহাদেশত নহয় বিশ্ব ব্ৰহ্মাণ্ড পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত সবাৰো তত্ত্ব আছে ঘোষাৰ মধ্যত তেনেকুৱা এখন শাস্ত্ৰ লিখিছে মহাপুৰুষ মাধৱদেৱে ভক্তি ৰত্নাৱলী লিখিছে মাধৱদেৱে শংকৰদেৱে 57টা বৰগীত লিখিছে মহাপুৰুষ মাধৱদেৱে 157টা লিখিছে তেওঁ শংকৰদেৱতকৈ এখোজ আগত সেইজন মহাপুৰুষ মাধৱদেৱে ঘোষাত কি বুলি লিখিছে প্ৰভুসকল মূৰসম পাপী লোক নাহিকে তিনি লোকত তিনিটা লোকতে মূৰ্খ মান পাপী নাই মূৰ্খ নাই বুলি কৈছে শংকৰদেৱে কৈছে নিজকে মূৰ্খ মাধৱদেৱে কৈছে নিজকে মূৰ্খ
কিন্তু শংকৰদেৱে লিখা কীৰ্তনৰ যদি 10টামান মোৰ মুখস্থ আছে, মাধৱদেৱে যদি লিখা ঘোষা শাস্ত্ৰ যদি 15টামান মোৰ মুখস্থ আছে, মোক কিন্তু এবাৰ আঞ্চলিক সভাপতি লাগি যাব। নামাচাৰ্যও জানো, মই মূললৈ কিয় যাব নোৱাৰিম? হয় নাই প্ৰভুসকল? সেইটো হ'ল আমাৰ স্বভাৱ। মই আপোনাৰ সবৰ কথা কোৱা নাই, মোৰ কথা কৈছোঁ। গতিকে কৃপালু গুৰুকেইজনে আমাক শিকাইছে দাস্যতা হ'বলৈ। তেওঁলোকে নিজকে সৰু বোলাইছে মানে কি? দাস্য হ'বলৈ। দাস্যতাৰ যোগেদি সপ্ৰেমতা আহিব। অৰ্থাৎ অভিমানী মানুহজনক সমাজত কোনেও ভাল নাপায়, কিন্তু যিজন দাস্য মানুহ সকলোৱে শ্ৰদ্ধা কৰে। হয় নাই প্ৰভুসকল? তাৰপাছতে সপ্ৰেমতাৰ যোগেদি অন্তত ভক্তি হ'ব। ভক্তি হ'লে মুক্তি পাব। মুক্তি পালে ক'ত যাব? গুৰুজনে আপোনালোকক কৈছে, আপোনাক সকলোৱে ক'ত যাব? গুৰুজনে কীৰ্তন লিখি দিছে। মুক্তি পালে ক'ত যাব? মুক্তি পালে এনেকুৱা জেগাত যাব গুৰুজনে ঠিক কৰি থৈ গৈছে। তেওঁ যিহেতু ঈশ্বৰৰ অংশ অৱতাৰ, ভকতৰ যোৱাৰ ৰাস্তাটো ঠিক কৰিছে। মুক্তি পালে ক'ত যাব? দাস্যতাৰ যোগেদি সপ্ৰেমতা আহিব, সপ্ৰেমতাৰ যোগেদি ভক্তি হ'ব, ভক্তি হ'লে মানুহ মুক্তি পাব। মুক্তি হ'লে ক'ত যাব? আৰু দাস্যতাৰ অন্তিম নিদৰ্শনটো কৃপালু মহাপুৰুষ মাধৱদেৱে দিছে। এদিন কৃপালু মাধৱদেৱক বৰাপুৰ ভগৱন্ত কৃষ্ণ শংকৰ গুৰুজনে সুধিলে, বোলে বৰাপু, তুমি পৃথিৱীত তোমাৰ স্থানটো কিমান বুলি ভাবা? তেওঁলোকে কৈছে, কৃপালু গুৰুজন এই কথাটোনো কিয় সুধিলে? মোক সুধিবতো নালাগিছিল। নহয়, মই সুধিছোঁ, তোমাৰ স্থান পৃথিৱীত কিমান বুলি ভাবা? মাধৱদেৱক সুধিলে। মাধৱদেৱে কৈছে, সৰুতকৈ সৰু, সৰুতকৈ সৰু, সৰুতহে ভকতি ৰয়। এটা বালিচাহী 100 ভাগ কৰিবা কৃপালু গুৰুজন, তাৰ আধা ভাগ মই। এটা বালিচাহী 100 ভাগ কৰিলে তাৰ আধা ভাগ মই বুলি মাধৱদেৱে কৈছে। আৰু মাধৱদেৱে লিখা যদি 20টা ঘোষা মোৰ মুখস্থ আছে, মোক আৰু কোনে পায়? হয়নে? গতিকে কৃপালু গুৰুকৃষ্ণই আমাক শিকাইছে দাস্য হোৱা। দাস্যৰ যোগেদি সপ্ৰেমতা আহিব, সপ্ৰেমতাৰ যোগেদি ভক্তি হ'ব। ভক্তি হ'লে ক'ত যাব? মহাপুৰুষজনে লিখিছে, একম নেহুনা। কওকচোন প্ৰভুসকল, হয়নে? ধ্যান বন্দনত লিখিছে, একমনে শুনা শৰীৰ ধ্যান, বৈকুণ্ঠ নামে আছে মহাথান। ভকতৰ কাৰণে বৈকুণ্ঠ সৃষ্টি কৰি থৈ গৈছে। বৈকুণ্ঠ এনেকুৱা এটা শব্দ যাৰ বিপৰীত শব্দই নাই। পৃথিৱীৰ প্ৰতিটো শব্দৰে বিপৰীত শব্দ আছে, আছে নাই প্ৰভুসকল? যেনে দিনৰ বিপৰীত ৰাতি, জ্ঞানীৰ বিপৰীত অজ্ঞানী, ভালৰ বিপৰীত বেয়া, ধুনীয়াৰ বিপৰীত এলাগী, স্বৰ্গৰ বিপৰীত নৰক। কিন্তু গুৰুজনাই আপোনালোকৰ আসনৰ জেগাৰ কাৰণে সৃষ্টি কৰি যোৱা জেগাটোৰ নাম হ'ল বৈকুণ্ঠ। তাৰ বিপৰীত শব্দ উলিয়াব পাৰিছেনে প্ৰভুসকল? প্ৰশান্ত বাবা পাইছেনে ক'ৰবাত? নাই। অৰ্থাৎ বৈকুণ্ঠৰ বিপৰীত শব্দই নাই। তেনেকুৱা এটা শব্দ, তেনেকুৱা এখন ঠাই ভগৱন্তই ভকতৰ কাৰণে নিৰ্ধাৰণ কৰি থৈছে। ভকতেহে তাৰ নামক জানয়, অভকতে তাৰ গন্ধক নাপায়। অভকতে বৈকুণ্ঠৰ বিষয়ে গন্ধই নাপায় বুলিছে। কৃপালু গুৰুজনাই আমাৰ অন্তিম যাত্ৰাটো ঠিক কৰি থৈছে। প্ৰভুসকল, আই মাতৃসকল, আমি সকলোৱে একান্তভাৱে গুৰুজনৰ সেই দৰ্শনকেন্দ্ৰজনী আমি চাই যাওঁ। পৃথিৱীৰ আৰু কোনো কথাই, কাৰণ পৃথিৱীত এনেকুৱা কোনো দৰ্শন নাই যিটো কৃপালু গুৰুজনৰ ঊৰ্ধত আছে। মহাপুৰুষ মাধৱদেৱে এষাৰ কথা লিখিছে, আপোনাৰ সবে সদায় পুৱা গধূলি গাইছে এই কথাষাৰ, চাবচোন। তেওঁ লিখিছে, মানৱী জনম সম্ফল কৰিলোঁ, হয় নাই? তাৰ আগৰ বাক্যটো কি লিখিলে? হৰি চৰণত শৰণ লোৱাৰ কাৰণে আমাৰ মানৱী জনমটো সম্ফল হৈ গ'ল। আজি তাৰিখত পৃথিৱীত লক্ষ লক্ষ কোটি কোটি মানুহ জন্ম হ'ল। তাত লিখক, কবি, সাহিত্যিক, গৱেষক, ডক্টৰ, ইঞ্জিনিয়াৰ ইত্যাদি 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 অলেখ হ'ল। কিন্তু কোনেও আজিলৈকে ক'ব পৰা নাই যে মানৱী জনমটো সম্ফল হ'ল। কিন্তু কৃপালু মাধৱ মহাপুৰুষে ডেফিনেশ্যন দি থৈ গ'ল যে মানৱী জনম সম্ফল কৰিলোঁ। কিহৰ কাৰণে? হৰি চৰণত শৰণ লোৱাৰ কাৰণে মানৱী জনম সম্ফল হ'ল। সৰু সৰু কথা, ডাঙৰ ডাঙৰ অভিধান সোমাই আছে। সেইকাৰণে হয়তো বিনোবা ভাই কৈছিল যে পৃথিৱীতো ধৰ্মশাস্ত্ৰ আছে যত যত, সবাৰো তত্ত্ব আছে ঘোষাৰ মধ্যত। ঘোষা শাস্ত্ৰখন ইমান কণী প্ৰভুসকল, ইমান কণী। সৰু হৈ ওলাই গ'ল, আজিকালি সৰু হৈ গ'ল, 4 আঙুল হ'ল। কিন্তু অতি পৰিতাপৰ বিষয়, মই এনেকুৱা ভকতো আমাৰ দেখিছোঁ, কৈছোঁ ন, অসমৰ বিভিন্ন ঠাইত গৈছোঁ, ডাঙৰ ডাঙৰ মানুহৰ ঘৰত গৈছোঁ। ঘৰটো 3 তলা, আনকি কুকুৰ থবৰ কাৰণেও এটা শীত-তাপ নিয়ন্ত্ৰিত কোঠা আছে। কিন্তু এই 4 আঙুলৰ ঘোষাখন কিন্তু সেই ঘৰ ভকতত নাই। তেনেকুৱা বহু ভকত আমাৰ মাজত এতিয়াও আছে, পাইছোঁ। মই এটা সৰু কাহিনী কৈছোঁ। এখন সভাত মই আৰু মণিৰাম দাসপ্ৰভু একেলগে লগ লাগিলোঁ। তেখেত উদ্বোধক, মই নিৰ্দিষ্ট বক্তা। মোক তেওঁ ক'লে, মই আজি গল্প এটা ক'ম দাস, শুনিব দেই, এনে ক'লে।
পাছত তেওঁ দুটা উঠি তেওঁ কাহিনীটো কৈ আছে তেওঁ আগৰ ভকতৰ ঘৰলৈ গ'ল বাপজন নাই তেওঁ নিৰ্দিষ্ট বক্তা হিচাপে সেই আঞ্চলিকখনলৈ গৈছে উদ্বোধক হিচাপে মই নিৰ্দিষ্ট বক্তা হিচাপে গৈছোঁ বৰপেটা জিলাৰ কথা বাপজন গৈ সোমালেগে আইগৰাকী ওলাই আহিলে দেখিছে যে এজন আমাৰ বাপজন মণিৰাম দাসকনো কোনে চিনি নাপায় ন বহু অসমত নহয় ভাৰততে সকলোৱে চিনি পায় মণিৰাম দাস যিজন মানুহে আজিলৈকে বস্ত্ৰ পিন্ধা নাই অকল গাত চেলেং এখন লৈ গোটেই জীৱন কটাইছে তো মণিৰাম দাস প্ৰভুৱে কৈ দিলে যে গৈ বহিলেগে আইগৰাকী ওলাই আহিলে মণিৰাম দাসক প্ৰভুক বহিব দিলে বহিব টেবুলতে চাহ অকণমান দি গাই দিলে গোসাই ভাগ গাই দিলে নাজানো আহ্বান নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিছু গাই দিলে মণিৰাম দাস প্ৰভুৱে ক'লে মই কি গালোঁ জানেনে আপোনালোকে মই গাই দিলোঁ বোলে এই লক্ষ্মী নহয় মোৰে নাম চামেলি এনেকৈ গাই দিলোঁ বোলে ভকতে আচৰিত হৈ গ'ল কিয় গালে আচলতে আইগৰাকীয়ে মণিৰাম দাস প্ৰভু বুলি জানিও তেওঁ মেক্সি এটা পিন্ধিহে কাণত গামোচা এখন নোলোৱাকৈ তেওঁক চাহকাপ দি সেৱা কৰি দিলে সেইকাৰণে তেওঁ ভাবিলে মই কোন চিনি নাপালোঁ সেইকাৰণে লক্ষ্মী নহয় মোৰে নাম চামেলি গাই দিলোঁ বোলে তেনেকুৱাও আদৰ্শৱান ভকত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত বহুত আমি পাইছোঁ সেই মোৰ শ্ৰদ্ধাৰ প্ৰভু সমস্ত আই মাতৃসকল মই আপোনাসৱৰ চৰণত বহুবাৰ সেৱা জনাওঁ যে আজি আপোনাসৱৰ জিলালৈ এইটো মোৰ পঞ্চমবাৰ আহিছোঁ মই চতুৰ্থবাৰ আগতেও আহিছোঁ আপোনাসৱৰ জিলালৈ আৰু আপোনাসৱৰ কেইগৰাকীমান সকলোৰে লগত মোৰ চিনাকি আছে যদিও কেইগৰাকীমানৰ লগত বিশেষ মোৰ সম্বন্ধ আছে যেনেকৈ আমাৰ যোগেন খনিকৰ প্ৰভু ফোনটো দাঙিলে ক'ব মাধৱ কৃষ্ণ আমাৰ আইগৰাকীয়ে কেতিয়াবা খঙতে টানকৈ কৈ দিয়ে আমাৰ শৰণাচাৰ্য প্ৰভু আপোনাসৱৰ শৰণাচাৰ্য প্ৰভু মোৰ অতি বুকুৰ আপোন আপোনালোক সকলোৱে দেৱেন কোঁৱৰ প্ৰভু তেখেতকতো ক'বই নহয় হাঁহিটো মাৰিব ইমান ডাঙৰ যিমান অন্তৰত দুখ থাকিলেও নাইকিয়া হৈ যায় মোৰ অতি শ্ৰদ্ধাৰ আমাৰ বাপজনা বৰা বাপ আমি একেলগেই প্ৰায় থাকোঁ মই আপোনাসৱৰ চৰণত এটা সেৱা জনাইছোঁ প্ৰভুসকল সকলোতকৈ ডাঙৰ আমি সকলো যদি আমি অসমখনক যদি একতাৰ দৌৰে বান্ধিব পৰা এটাই ব্যৱস্থা আছে এইটো ভক্তি মাৰ্গ আৰু সেই ভক্তি মাৰ্গটো সৃষ্টি কৰিছে কৃপালু গুৰুজনাই কৃপালু গুৰুজনৰ নীতি আদৰ্শ ধৰ্ম দৰ্শনক যদি আমি সকলোৱে গ্ৰহণ কৰোঁ নিশ্চিতভাৱে সাধাৰণ যে আমি এদিন নহয় এদিন আমি অসম গুৰুজনাই চিন্তা কৰা সেই বৰ অসম আমি সৃষ্টি কৰিব পাৰিম গুৰুজনাই অসমীয়া সমাজ জীৱনলৈ কি দি যোৱা নাই উভৈনদীকৈ দি থৈছে কি দিয়া নাই আমি যদি অংক কৰোঁ অলপ আগতে মই মোৰ যিটো মেমৰিণ্ডাম আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই মেমৰিণ্ডামত মই আই মাতৃসকলৰ কথা এটা লিখিছিলোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশত হৰিনাম ধৰ্মত আমাৰ আই মাতৃসকলৰ ভূমিকা কি হ'ব লাগে মই বেছিকৈ গুৰুত্ব দি আপোনালোকক এইকাৰণেই কৈছোঁ যিটো অসম্ভৱক ঈশ্বৰৰ মহিমাই সম্ভৱ কৰি দিব পাৰে তাৰ এটা উদাহৰণ সতীৰ অধিকাৰ শান্তিজান কাহিনীটো সকলোৱে জানে আপোনালোকে তিনিডাল কাঠিৰে বোৱা এটা পলহত পানী লৈ আহিছে আজিকালি বিজ্ঞানে কেতিয়াও মানি নলয় আজি বিজ্ঞানে কেতিয়াও সম্ভৱ বুলি নকয় যে তিনিডাল কাঠিৰে বোৱা এটা পলহত পানী লৈ আহিব বিজ্ঞানে এইটো কেতিয়াও স্বীকৃতি নিদিয়ে কিন্তু অসম্ভৱক সম্ভৱ কৰি দিছে সতীৰ অধিকাৰে কেনেকৈ যেতিয়া তেওঁ পানী আনিবলৈ গ'ল দেখিলে যে অকণমান পানী কম হৈ আহিল ন প্ৰভু তেতিয়া গুৰুজনে সুধিলে আই তুমি যে ইমান অসম্ভৱক সম্ভৱ কৰি দিলা এই অকণমান পানী কিয় কমাইল কিবা তোমাৰ নিশ্চয় পাপ হৈ আছে বুলি এনেকৈ ক'লে আইসকল বেয়া নাপাব দেই কথাটো কোৱা হয় মই আপোনালোকক মোৰ শ্ৰদ্ধা কৰোঁ এইকাৰণে কৈছোঁ তেতিয়া ক'লে মই নাজানো কি কাৰণে মোৰ এই পানীটো কম আহিলে মই পাপ চাপ একো বুজি নাপাওঁ কৃপালু গুৰুজন কিন্তু এদিন আমাৰ ঘৰলৈ মোৰ ভনীজোৱা এজন আহিছিল আমিতো দুখীয়া মানুহ কাৰণ ভাত খাবলৈও একো কাঁহী বাতি নাই মই কলপাত কাটোতে মোৰ উৰণিখন খহি পৰিলে আৰু ভনীজোৱাই মোৰ লগত মুখামুখি হ'ল এইটোৱে যদি কিবা পাপ হৈছে মই হ'লে তেতিয়াহ'লে আৰু মই তেতিয়া গুৰুজনে ক'লে যোৱা এতিয়া তুমি যোৱাচোন পানী আনিবলৈ সেইবাৰ পানী আনিবলৈ গৈছে যেতিয়া আই মাতৃসকল একেবাৰে পলটো উপচি পানী আহিছে ফেন্দুল ডুব হৈ আহিলে তেতিয়া গুৰুজনে ক'লে এইটো দেখিছেনে এই ভনীজোৱাই চকুৱে চালে উৰণিখন খহি পৰিলে এইকণ যদি পাপ হয় কথাটো আপোনালোকে বহলভাৱে চাব যদি এইকণ পাপ হয় সেই যুগৰ মতে গুৰুজনৰ মতে কিন্তু আজিকালিতো বহুত আই মাতৃসকলে আপোনাসৱক বুলি কোৱা নাই দেখিছোঁ আৰু ভনীজোৱাইৰ লগত একেখন মটৰচাইকেলতে যায় সেইটো কি হ'ব পিছে সেইটো পাপ হ'ব নাই ধৰক এটা উদাহৰণ অৰ্থাৎ এইখিনি ক'ব যে নীতি আৰু আচাৰ যেতিয়ালৈকে আমি শুদ্ধভাৱে পৰিচালনা কৰিব পাৰিম
তেতিয়ালৈকে আপোনালোকে সত্য সদাচাৰত থাকিব, তেতিয়ালৈকে গুৰুজনে আপোনাক সকলোকে ক্ৰিয়া কৰিব। আমি ভাবোঁ আমি আজি একবিংশ শতিকাৰ বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ যুগৰ মানুহ, আমাক বিজ্ঞানে যিটো কয় তাকে মানিব। কিন্তু বিজ্ঞানে কি কয়? উইদাউট ৰিলিজন চায়েন্স ইজ ব্লাইণ্ড। উইদাউট ৰিলিজন চায়েন্স ইজ ব্লাইণ্ড। যিটো বিজ্ঞানত ধৰ্ম নাই সেইটো বিজ্ঞানেই নহয় বুলি কৈছে। আৰু ধৰ্মই কি কৈছে? উইদাউট চায়েন্স ৰিলিজন ইজ ব্লাইণ্ড। যিটো ধৰ্মত বিজ্ঞান নাই সেইটো ধৰ্মও নহয়। বিজ্ঞান আৰু ধৰ্ম ইটো সিটোৰ পৰিপূৰক। তাৰ এটা উদাহৰণ, আমি যদি ৰাতি চাব দেই, আমি যদি ৰাতি 2টা বজাত ভাত খাই দিওঁ, হ'ব জানো প্ৰভুসকল? ডাইজেষ্ট নহ'ব। চাওকচোন আপোনালোকে প্ৰকৃতিলৈ চাওক, প্ৰকৃতিয়ে সদায় ঈশ্বৰৰ নিয়ম মানে, আমি সদায় ঈশ্বৰৰ নিয়ম নামানো, সেইকাৰণে আমি জীৱশ্ৰেষ্ঠ। তাৰ এটা উদাহৰণ, যিখিনি তৃণভোজী প্ৰাণী আছে, ভালকৈ শুনিব আপোনালোকে, যিবিলাক তৃণভোজী প্ৰাণী আছে তেওঁলোকে তৃণই খায়, কেতিয়াও তেওঁলোকে মাংস নাখায়। যেনে গৰু, ছাগলী, ঘোঁৰা, হাতী, সেইবিলাকে কেতিয়াও মাংস নাখায়, তেওঁলোকে ঘাঁহেই খাব। এটা হাতী যদি, এটা গৰু যদি 3 বছৰ লঘনে থাকে, তাক মাংস এখিনি সিজাই দিলে বা কেঁচাই দিলে নাখায়, সি অকল ঘাঁহেই খাব। যিখিনি মাংসভোজী প্ৰাণী আছে, যেনে বাঘ, সিংহ, তেওঁলোকে 10 বছৰ লঘনে থাকিলে ঘাঁহ দিলে নাখায়, তেওঁলোকে মাংসই খাব, কাৰণ ঈশ্বৰ প্ৰদত্ত গুণ। তেওঁলোকক ঈশ্বৰে ভাগ কৰি দিছে, তোমালোকে ঘাঁহ খাবা, তোমালোকে মাংস খাবা। এইটো কথা আমি সকলোৱে জানো, হয় নাই প্ৰভুসকল? তৃণভোজীখিনিয়ে তৃণ খায় আৰু মাংসভোজীখিনিয়ে মাংস খায়, ঈশ্বৰৰ নিৰ্দেশ সেইটো। কিন্তু এটা বস্তু আছে, 2টা পাৰ্টীয়ে খায়, সেইটো পাৰ্টীয়েও খায়, সেইটো পাৰ্টীয়েও খায়। সেইটো নাম কি কওকচোন? ভালকৈ চাব, পানী। পানী মাংসভোজীখিনিও খায়, তৃণভোজীখিনিও খায়, কিন্তু খোৱাৰ পদ্ধতিটো বেলেগ। মাংসভোজী প্ৰাণীখিনিয়ে পানী চেলেকি চেলেকি খায়, হয় নাই? আৰু তৃণভোজী প্ৰাণীখিনিয়ে পানী উদৰ পূৰাই পি খাব পাৰে, হয় নাই প্ৰভু? আপোনালোকে লক্ষ্য কৰিছে নাই কোৱা নাজানো, মই লক্ষ্য কৰিছোঁ, মাংসভোজী প্ৰাণীখিনিয়ে পানী চেলেকি খায় আৰু তৃণভোজী প্ৰাণীখিনিয়ে পানী পি খায়, হয়নে? কাৰণ ঈশ্বৰৰ নিৰ্দেশ মানে। এতিয়া আমি মানুহ হ'লে আহিলোঁ, আমি পানী পি খাওঁ নে চেলেকি খাওঁ প্ৰভুসকল কওকচোন? পি খাওঁ। তেতিয়াহ'লে আমি এইফলীয়া নে সেইফলীয়া? নিজক প্ৰশ্ন কৰক। পানীটো যেতিয়া আমি পি খাওঁ, আমি এইফলীয়া নে সেইফলীয়া? আমি ঈশ্বৰৰ নিয়ম নামানো, গতিকে আমি 2ফলীয়া হৈ গ'লোঁ। মই সৰুতে এটা লেচন পঢ়িছিলোঁ ইংলিছত। মোৰ এটা নিয়ম আছে প্ৰভুসকল, আই মাতৃসকল, কিবা এইখন যদি মই এবাৰ পঢ়ি দিওঁ, এইখন এবাৰ পঢ়ি দিলে, এইফালে পঢ়ি দিলোঁ, 10 মিনিটৰ পাছত আইগৰাকীক চাবলৈ দিলোঁ, মোৰ গোটেইখন মই মুখস্থ মাৰি দিওঁ। সেইখন কিবা এটা ভগৱানে গুণ দিছে, মুখস্থ হৈ যায়। তেতিয়া সৰুতে ইংৰাজী, আমি অসমীয়া মিডিয়ামত পঢ়া মানুহ, যিমান ইংৰাজী কিতাপ পঢ়িছোঁ, মই একদম 5ৰ পৰা ইংৰাজী পঢ়িছোঁ, একদম MA পাছ কৰালৈকে চব মোৰ মুখস্থ আছে। সেই ইংৰাজীত এটা লেচন পঢ়িছিলোঁ, আপোনালোকে মোৰ লগত পঢ়া যদি কোনোবা আছে, লেচনটো মনত পৰি যাব। লেচনটোৰ নাম আছিলে দ্য গ্ৰেট ফ্লাড। চাগে আপোনালোকৰ মোৰ লগত পঢ়া কোনোবা আছে যে মনত পৰিব চাগে। এনেকৈ আছিলে লেচনটো, ওৱান্স আপন এ টাইম উইকেড পিপল ইনহেবিটেড দ্য ৱৰ্ল্ড। দে হেড নো ৰেচপেক্ট ফৰ গড এণ্ড দে অলৱেজ অফেণ্ডেড হিম বাই ব্ৰেকিং হিজ ল'। দে ডিড নট হেজিটেট টু কমিট গ্ৰেট চিনছ। God was of evil dress and one category of them. There was, however, one God-fearing man named Noah. He had great faith in God. One day God decided to send a God to the earth, kill all the wicked people. At the same time, he wanted to save Noah and his family. So he cushions Noah against the God flood. এই লেচনটো পঢ়াৰ দিনাৰ পাছত মোৰ ব্ৰেইনত খেলি মেলি হৈ গ'ল। সেইদিনাৰ পৰা মই ঈশ্বৰক একান্তভাৱে ভাল পাব ল'লোঁ, যে আমি মানুহবোৰে ঈশ্বৰৰ নিয়ম মানি নচলোঁ, সেইকাৰণে আমি জীৱশ্ৰেষ্ঠ, হয় নাই? আমি জীৱশ্ৰেষ্ঠ উপাধিটো এইকাৰণে পালোঁ যে ঈশ্বৰৰ নিয়ম নামানো আমি। চৰাইক আপুনি খাবলৈ দিবচোন, চৰাই কেতিয়াও ৰাতি নাখায়। চাব আপোনালোকে, আমি পশু পক্ষীৰ পৰা শিকিব লগা আছে। চৰাই এজনীক কুকুৰাই হয়, হাঁহে হয়, আপুনি ৰাতি খাবলৈ দিবচোন, নাখায়। সূৰ্য উঠিলেহে খাব। আমাক ৰাতি দিলেও খাম, দিনত দিলেও খাম, গধূলি দিলেও খাম, 2টা বজাত খাম, 3টা বজাতো খাম। এয়া হ'ল আমাৰ মানুহৰ চৰিত্ৰ। ত্যাগ, জীৱজগতে যিমান ত্যাগ কৰিছে, প্ৰকৃতিয়ে যিমান ত্যাগ কৰিছে, আমি ত্যাগ কৰিব নাজানো একো। আপোনাৰ ঘৰৰ সন্মুখত লাগি থকা সেই লেটেকুজোপা লফালফে লাগি আছে, লেটেকু গছজোপাই অকণমানো এটাও নাখায়, আমাৰ কাৰণে ত্যাগ কৰিছে। আপোনাৰ ঘৰত থকা গৰুজনে 5 লিটাৰ গাখীৰ দিয়ে, গৰুৱে কেতিয়াও গাখীৰ নাখায়, আমাৰ কাৰণে দিছে। মাছে বহুত পোনা দিছে, মাছে নিজে নাখায়, আমাৰ কাৰণে দিছে। প্ৰকৃতিয়ে আমাক ইমান দিছে, প্ৰকৃতিয়ে আমাক শিকাইছে যে ত্যাগ কৰক। আমি কিবা ত্যাগ কৰিব পাৰোঁনে প্ৰভুসকল? নামঘৰৰ কাৰণে কোনোবাই যদি টকা বিচাৰি যায়, ঘৈণীয়েকে চাই থাকিব কিমান লিখিছে,
কিমান লিখিছে বোলে 2000 এটা শূন্য কাটি দিয়ক আমাৰ ত্যাগ ইমান কোনো নাই প্ৰভু গতিকে আমি যদি এইখিনি কাম নকৰোঁ আমাৰ পাছত মই কেনেকৈ শিকিব কৃপালু গুৰুজনে আমাক কাটি মন্ত্ৰ দিছে ভাগৱতৰ নিমিন অবসিদ্ধ সংবাদত আছে আপোনালোকে পঢ়িব তুমি আমি কৰো যদি কৰি হিত কৰ্ম পিছৰ লোকৰ বাবে ইয়ে হ'ব ধৰ্ম আমি কৰা কামখিনি মোক চাই আছে মই ডক্টৰ হেমন্ত কুমাৰ দাসে কি কৰিছোঁ কি নাই কৰা মই এটা খোজ দিয়াৰ পাছত হিটো খোজ ক'ত দিছোঁ সকলোৱে চাই আছে মই যদি আজি সভাত কৈ গ'লোঁ আমুকটো কৰিব নালাগে তামুকটো কৰিব লাগে তামুকটো কৰিব লাগে গৈ সৌ যদি শিৱসাগৰত মই যদি হোটেল এখনত বহি যদি মই যদি মাছে মাংসৰে খাই থাকোঁ সেই কোনোবা এজন সেইজন বোলে নিৰ্দিষ্ট বক্তা ভাষণ দি আহিছে হয়নে প্ৰভুসকল সেই প্ৰভুসকল আই মাতৃসকল সেৱা জনাইছোঁ হজৰত মহম্মদে পাৰিলেহেঁতেন বোপাই আজিৰ পৰা মিঠা নাখাবা বুলি ল'ৰাটোক কৈ দিব পাৰিলেহেঁতেন কিন্তু নাই কোৱা তেওঁ 10 দিন সময় লৈছে কাৰণ প্ৰথমতে তেওঁ ত্যাগ কৰি লৈছে তাৰ পাছতহে আমাক কৈছে নালাগে আপোনাৰ খুবে হজৰত মহম্মদৰ ওচৰলৈ যীশু খ্ৰীষ্টৰ ওচৰত আপোনাক কৃপালু শংকৰ মহাপুৰুষে অসমীয়া জাতি জনগোষ্ঠীৰ বাবে কৃষ্টি সংস্কৃতি সাহিত্য দৰ্শনৰ ভঁৰালকেইটা মেট মৰা কৰি থৈ গৈছে যাক আপোনালোকে কোনো দিনেই শেষ কৰিব নোৱাৰে এটা সৰু অংগও শেষ কৰিব নোৱাৰে গুৰুজনাৰ অমৰ সৃষ্টি আপোনালোকে জানেনে মই এখন ডাঙৰ কিতাপ পঢ়িছিলোঁ আপোনালোকে গুগলত চাৰ্চ কৰক সকলোৱে মোবাইলবোৰ উলিয়াই এতিয়াই যে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ নাট্যকাৰজন কোন আপোনালোকে গুগলত চাৰ্চ কৰক ওলাই পাব শেক্সপিয়াৰ হয়নে বহুসকল পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ নাট্য সংস্কৃতিৰ জনক কোন গুগলত চাৰ্চ কৰক আপোনালোকে ওলাই পাব শেক্সপিয়াৰ কিন্তু শেক্সপিয়াৰ এখন গ্ৰন্থত মই পঢ়িলোঁ তেওঁ লিখিছে আই এম নট শংকৰদেৱ ইজ দ্য ফাউণ্ডাৰ অফ ড্ৰামা একাডেমি শেক্সপিয়াৰক আমি কওঁ শেক্সপিয়াৰক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ নাট্যকাৰ বুলি শেক্সপিয়াৰক কওঁ শেক্সপিয়াৰে কৈছে মই নহয় নাট্য সংস্কৃতিৰ জনক হ'ল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ শেক্সপিয়াৰে কৈছে জগতগুৰু শংকৰদেৱ কিন্তু আমাৰ অসমৰ শতকৰা 27% মানুহে আজিও শংকৰদেৱক চিনি পায় মোৰ লগত ষ্টেটিকেল ডাটা আছে যিজন মহাপুৰুষে শদিয়াৰ পৰা ধুবৈলৈ অসমীয়া জাতি জনগোষ্ঠীৰ মানুহক এটা বিশ্বৰ অন্যান্য জাতিসমূহৰ লগত চিনাকি কৰি দিবৰ কাৰণে গোটেই জীৱনটো ত্যাগ কৰিছে পদবঞ্জে খোজ কাঢ়ি কাঢ়ি আজি মই চাবুৱাৰ পৰা আহিছোঁ এখন গাড়ী লৈ আহিছোঁ বা আপোনালোকৰ ওচৰৰ পৰা গাড়ী মটৰচাইকেল চাইকেল লৈ কিন্তু কৃপালু গুৰুজনাই যি সময়ত আমাৰ কাৰণে এই ধৰ্ম প্ৰচাৰ কৰাৰ যি পন্থা হাতত লৈছিল সেই সময়ত কোনো যাতায়তী নাছিল যাতায়তী আছিল মাত্ৰ দুটাই এটা হ'ল ভৰি দুখন আৰু নদীৰ নাওখনো আজিৰ দৰে ইমান উন্নত নাছিল গোটেই জীৱন ত্যাগ কৰি গুৰুজনাই পদবঞ্জে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি অসমীয়া জাতি জনগোষ্ঠীৰ মানুহক বিশ্বৰ অন্যান্য জাতিৰ লগত পৰিচয় কৰাই দিবৰ কাৰণে পঞ্চদশ শতিকাতে গুৰুজনাই গোটেই ভাৰত ভ্ৰমণ কৰি আহি পোন প্ৰথমবাৰৰ কাৰণে তেওঁ অনগল জ্ঞান অধিকাৰী হৈ তেওঁ পোন প্ৰথমবাৰ ভাবিছিল এই মানুহখিনিক নিৰক্ষ মানুহ আছিল আজিৰ দৰে মাইকৰ ব্যৱস্থা নাছিল অধ্যয়নশীল মানুহ আছিল শিক্ষিত মানুহ আছিল এই অশিক্ষিত মানুহসকলক ঈশ্বৰৰ সৈতে পৰিচয় কৰি দিবৰ কাৰণে কৃপালু গুৰুজনাই পোন প্ৰথমবাৰৰ কাৰণে এটা মাধ্যম লৈছিল ধৰ্ম প্ৰচাৰ সেই মাধ্যমটোৰ নাম হৈছে নাটক পোন প্ৰথমবাৰৰ বাবে আহি তেওঁ চিহ্নযাত্ৰা ভাওনাৰ যোগেদি মানুহৰ পৰা বহুত সঁহাৰি পাইছিল তাৰ পাছতেই তেওঁ এখন দুখনকৈ 6খনকৈ নাটক ৰচনা কৰিলে জীৱনৰ অন্তিম সময়ত তেওঁ শেষ নাটকখন ৰচনা কৰিছে ৰাম বিজয় মই যদি কোনোবা এজন নতুন প্ৰজন্মৰ যুৱ বন্ধুক সোধোঁ যে গুৰুজনাই লিখা নাটক কেইখনৰ নাম কওকচোন খুব কম সংখ্যক ল'ৰাই পাৰিব হয়নে বহুসকল মাত্ৰ 6খন নাটক লিখিছে গুৰুজনাই মই যদি সোধোঁ কোনোবাক নোৱাৰে আজি প্ৰজন্মৰ শতকৰা 70%, 80%, 95% যুৱকে নোৱাৰে প্ৰমাণ পাইছোঁ তা আমি গুৰুজনৰ সেৱক বুলি কেনেকৈ ক'ম গতিকে বহুতে কৈ দিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসমূহৰ এই সময়ত পঢ়া সময় ঈশ্বৰৰ কথা জনা সময় নহয় সময় আহিব তেতিয়া কম আছে নেকি তেনেকুৱা সময় আছে নেকি যে ইমান সময়তে ঈশ্বৰৰ কথা ক'ব লাগে ইমান সময়তে শুনিব লাগে ইমান সময়তে পঢ়িব লাগে এনেকুৱাতো কোনো কথা নাই আমি কেনেকৈ ঈশ্বৰক ভাল পাওঁ গতিকে এই সংস্কৃতিটো জানিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই শিশুসকলক এখন মঞ্চ দিছে আই মাতৃসকলক আপোনালোকক এখন মঞ্চ দিছে যুৱকসকলক এখন মঞ্চ দিছে আৰু বৃদ্ধসকলক আমাৰ দৰে অশিক্ষিত বৃদ্ধসকলক এখন মঞ্চ দিছে পৃথিৱীৰ এনেকুৱা এটা সংস্থা নাই যিটো অনুষ্ঠানে সকলোকে সমান্তৰালভাৱে
গোটেই দৰ্শনটো জানিবৰ বাবে তেওঁলোকক বেলেগ বেলেগ এখন প্লেটফৰ্ম দিছে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ কেৱল মাত্ৰ অসম বা ভাৰতৰ বা উত্তৰ পূৰ্বাঞ্চলৰ এটা অনুষ্ঠান হৈ থকা নাই বিশ্বৰ এটা অদ্বিতীয় অনুষ্ঠান হৈছে সৌখিদিনা মই এখন মেগাজিনত পালোঁ যে এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘক দ্য নিউ টাইমছ নামৰ এটা অৰ্গেনাইজেশ্যন নিউ থিংছ নামৰ এটা অৰ্গেনাইজেশ্যনে বিশ্বৰ অদ্বিতীয় অনুষ্ঠান হিচাপে স্বীকৃতি দিছে আপোনালোকে লিখিত যিটো অনুষ্ঠান দিছে এই অনুষ্ঠানৰ নাম হৈছে দ্য নিউ থিংছ নামৰ এটা অনুষ্ঠানে শ্ৰীমন্ত শংকৰদেৱ সংঘক পৃথিৱীৰ অদ্বিতীয় অনুষ্ঠান হিচাপে এটা বঁটা দিছে সেইটো আমাৰ কাৰণে গৌৰৱ যে আপোনালোকৰ ত্যাগৰ বিনিময়ত আপোনালোকে কৰা শ্ৰমৰ বিনিময়ত আৰু মই আপোনাক অনুৰোধ জনাব বিচাৰিছোঁ যে যিমান পাৰে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ প্ৰসাৰত নিজকে আত্মনিয়োগ কৰক আপোনালোকৰ 103খন প্ৰাথমিকত অহাবাৰ যেতিয়া আহিম জানি শুনিবলৈ পাম 150খন হৈছে মই যিখন জিলালৈ সিদিনা নিৰ্দিষ্ট বক্তা হিচাপে গৈছিলোঁ আৰু প্ৰায় ওচৰতে থাকোঁ আমাৰ বৰাবাবে জানিব যে নগাঁও জিলাৰ এখন আঞ্চলিক আছে নাম সুদৰ্শন আঞ্চলিক তেওঁলোকৰ প্ৰাথমিকৰ সংখ্যা হৈছে 257খন এখন আঞ্চলিকৰ নাম আছে আই লক্ষ্মী আঞ্চলিক এই আঞ্চলিক শাখাৰ সংগীৰ সংখ্যা হৈছে 226 ঘৰ এখন প্ৰাথমিকত আৰু সেই আঞ্চলিকখনৰ তেওঁলোকৰ প্ৰাথমিকৰ সংখ্যা হৈছে 194খন গতিকে আমাৰ উজনিত গুৰুজনৰ প্ৰভাৱটো বহুত কম আছে মই চাকৰি সূত্ৰে আপোনালোকে জানে মই এজন জিলা পৰিবহণ বিষয়া এই চাকৰি সূত্ৰে মই নগাঁও মৰিগাঁৱত 5 বছৰ আছোঁ আৰু নামনি অসমৰ গোটেইখিনি জিলা এনেকুৱা এখন জিলা নাই মই য'ত যোৱা নাই তাত গুৰুজনৰ প্ৰভাৱটো ইমান বেছি সেই তুলনামূলকভাৱে আমাৰ ইয়াত কম কাৰণ গুৰুজনে চাওক আপোনালোকে মই এখন বাগানত গৈছিলোঁ তাত ৰাতিপুৱা আপোনালোকে কান্দি যাব যে মই ৰাস্তাৰ কাণেদি খোজকাঢ়ি গৈ আছোঁ প্ৰত্যেকৰ ঘৰতেই নামঘৰত সকলোৱে বাগানৰ মানুহ তেওঁলোক শ্ৰমিক মানুহ যাক আমি আদিবাসী বুলি কওঁ যাক আমি চাহ শ্ৰমিক বুলি কওঁ সেই বাগানখনৰ মই ৰাস্তাটো 10 নম্বৰ লাইনৰ মুখেদি মই খোজকাঢ়ি গৈ আছোঁ আৰু তেওঁলোক গাড়ীখন দূৰতে ৰখাই মই খোজকাঢ়ি আছোঁ প্ৰত্যেকৰ ঘৰতে ৰাতিপুৱা 6:30 বাজিছে প্ৰত্যেকৰ ঘৰতে বৰগীত গাইছে প্ৰত্যেকৰ ঘৰতে প্ৰসংগ গাইছে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে সেইখন বাগান শিয়ালকাটি চাহ বাগিচা আৰু আজি আমি একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগৰ মানুহ বুলি অসমীয়া মানুহ বুলি দাবী কৰোঁ শংকৰ মাধৱ গোপাল অনিৰুদ্ধ মহাপুৰুষৰ দেশৰ মানুহ বুলি ভাবোঁ আমি শংকৰদেৱক 27% মানুহে চিনি পায় অসমত ইয়াৰ মূলতঃ কাৰণটো ক'ত সকলো আছিল লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে সকলো আছিল সকলো আছে নুবুজো নলওঁ গম শংকৰে দিলে বিশুদ্ধ ধৰ্ম লাচিতে দিলে বল চব আছে আমাৰ ক'বলৈ বহুত হৈছে কিন্তু কাম একো নকৰোঁ আমি দেৱভকল একো নাযায় আলেকজেণ্ডাৰে মৃত্যুৰ সময়ত 3টা কথা কৈছিলে মই যেতিয়া মৰিম মন্ত্ৰীসকলক মাতি কৈছিলে মই যেতিয়া মৰিম মোৰ কফিনটো ডক্টৰসকলক বনাবলৈ কৈ দিবা বোলে সুধিছিলে কিয় ডক্টৰসকলক বুজাই দিবা যে মোক তেওঁলোকে জীয়াই ৰাখিব নোৱাৰে মই ঈশ্বৰৰ অৱদান ঈশ্বৰে দিছে মই ঈশ্বৰৰ ওচৰত যাব লাগিব মই ইমান সৰুতে মই 37খন দেশ মই ভ্ৰমণ কৰিলোঁ জয় কৰিলোঁ কিন্তু মোক ঈশ্বৰে দিছিলে শক্তিৰ কাৰণে মই গুচি যাম ডক্টৰ একো কৰিব নাই গতিকে কফিনকেইটা তেওঁলোকক বনাবলৈ ক'বা দ্বিতীয়তে কৈছিলে মই যেতিয়া মৰিম মোক যেতিয়া লৈ যাবা শ্মশান মোৰ হাত দুখন উলিয়াই যাবা এনেকৈ কৈ দিবা এনেকৈ যাবলৈ দিবা কিয় সকলোকে বুজাই দিবা যে এক খালী হাতে আহিছিলোঁ খালী হাতে যাব লাগিব আৰু মোৰ যিমান ধন সম্পত্তি আছে চব চেতিয়াই পেলাই থৈ যাবা কিয় যে এইখিনি মোৰ নহয় আচলতে মোক বাকচত থবলৈ ঈশ্বৰে ধন দিয়া নাই জনসাধাৰণৰ কাৰণে দিছে এই কথাখিনি যেতিয়া মন্ত্ৰীসকলে শুনিছে আচৰিত হৈছে কিন্তু আজিৰ প্ৰাসংগিকতাত চাইছোঁ আমি যদি সেই কথাখিনি আধ্যাত্মিক দৰ্শনে চাওঁ প্ৰভুসকল তেতিয়াহ'লে আমি সঁচাকৈ এই পৃথিৱীত একোৱেই নাই এইমাত্ৰ আছোঁ এইমাত্ৰ যদি মোক গুচি যাব লগা হয় তেওঁ কামা নাহে ডক্টৰ হেমন্ত দাস তোমাৰ যাবৰ সময় নহয় মোক কোনেও ৰাখিব নোৱাৰে আৰু আপোনালোকে মোৰ ঘৰলৈ খবৰ দিব যে দাস প্ৰভু গ'ল হয় নাই প্ৰভুসকল আমাৰ সাহিত্যিকে লিখিছিল য'ত মিলে মৰিবই লাগিব নীতিয়েই ধৰা বন্ধা একেৰাহে চলি আছে সৃষ্টিৰ পাতনিৰ পৰা উপজি দুদিন ফুৰে বেহাই সংসাৰ হাত আটাই জিৰণি লৈ মৃত্যুৰ বিৰিখৰ চাত আমি সকলো পৃথিৱী এৰি যাবই লাগিব কিন্তু এটা কথা ধৰ্ম কিয় কৰিব লাগে ধৰ্মটো নকৰিলেও হয় আমিতো এনেও মৰিম
পঢ়িলোঁ, শুনিলোঁ, BA MA পাছ কৰিলোঁ, ডক্টৰেট কৰিলোঁ, চাকৰি পালোঁ, বিয়া পাতিলোঁ, ল'ৰা ছোৱালী হ'ল, ঘৰ দুৱাৰ বনালোঁ, ইত্যাদি 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 ইত্যাদি। ধৰ্ম কিয় কৰিব লাগে? এই কাৰণেই কৰিব লাগে, মহাপুৰুষ অনিত্যদেৱে তেখেতৰ ভক্তিমংগল ঘোষা শাস্ত্ৰৰ 226 নং পৃষ্ঠাত 117 নম্বৰ ঘোষা লিখিছে, গৰ্ভবাস নৰকত আছো দুখ খাই, চৰণে শৰণ লৈ ললো আমুকলাই। হে প্ৰভু, মই মাৰ গৰ্ভত বহুত কষ্ট পাইছোঁ, তুমি মোক ইয়াৰ পৰা উলিয়াই লৈ যোৱা। তেতিয়া কৈছে, মোৰ নাম ল'বা? অঁ ল'ম। তথাস্ত। মাৰ পেটত থাকোঁতেই মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে তোমাৰ চৰণত মই শৰণ লৈছোঁ প্ৰভু, মোক ইয়াৰ পৰা কষ্ট দিয়াৰ পৰা উলিয়াই দিয়া। আপোনাক যদি এটা ৰুমত যদি সুমিয়াই থৈ দিয়ে, এদিন থৈ দিয়ে, দুদিন থৈ দিয়ে, 3 দিন থৈ দিয়ে, পাৰিবনে প্ৰভুসকল? নোৱাৰে। কিন্তু মাৰ ইমান সৰু জেগাখিনিত পেটত মই 10 দিন সোমাই আছোঁ, তেতিয়াই ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই কৈছোঁ, তেতিয়া প্ৰভুৱে কৈছে ঠিক আছে যোৱা, মোৰ নাম ল'বা, তেতিয়াহ'লে উলিয়াই দিছোঁ। তথাস্ত, যাবলৈ দিলে। কিন্তু ওলাই অহাৰ পাছত মই ঈশ্বৰক পাহৰি গ'লোঁ। পৃথিৱীত মহাপুৰুষসকল জন্ম হয় কিয়, আৱিৰ্ভাৱ হয় কিয় জানেনে প্ৰভুসকল? এইটো কাৰণেই আমি প্ৰতিজন মানুহেই মাৰ গৰ্ভতে ঈশ্বৰৰ ওচৰত শৰণ ল'ম বুলি, ঈশ্বৰৰ গণজক প্ৰকাশ কৰিম বুলি আমি প্ৰতিজ্ঞা কৰি আহিছিলোঁ। কিন্তু আমি যেতিয়া পৃথিৱীলৈ অহাৰ লগে লগে আমি সকলো পাহৰি গ'লোঁ। পাহৰি যোৱাৰ লগে লগে মহাপুৰুষসকল আহি আমাক মনত পেলাই দিলে। যেনেকৈ অসমত আহিল শংকৰ মহাপুৰুষ, হয়নে প্ৰভুসকল? তেনেকৈ পৃথিৱীৰ বিভিন্ন জেগাত যীশুখ্ৰীষ্ট আহিল, হজৰত মহম্মদ আহিল, এই মহাপুৰুষসকল আহি মানুহক মনত পেলাই দিলে তোমালোকে ঈশ্বৰৰ নাম লোৱা। মহাপুৰুষসকল সেইকাৰণে পৃথিৱীত আৱিৰ্ভাৱ হয়। আৰু ঈশ্বৰৰ আৱিৰ্ভাৱ কি কাৰণে হয়? যে যিখন সমাজত ঈশ্বৰৰ আৱিৰ্ভাৱ হোৱা মূল কাৰণ হ'ল প্ৰথম এইটোৱে, যিখন সমাজত সংস্কৃতি নাথাকে সেইখন সমাজক দুষ্কৃতিয়ে আৱৰি ধৰিব। উদাহৰণ, এইমাত্ৰ যদি এই মঞ্চখনত লাইটটো গুচি যায়, গোটেই মঞ্চখন আন্ধাৰ হৈ যাব, আন্ধাৰে আৱৰি ধৰিব। তেনেকৈ যিখন সমাজত সংস্কৃতি নাথাকে সেইখন সমাজক দুষ্কৃতিয়ে আৱৰি ধৰিব। আৰু দুষ্কৃতি নাশ কৰি সংস্কৃতি প্ৰতিষ্ঠা কৰি সন্তজনক ৰক্ষা কৰিবৰ কাৰণে ঈশ্বৰ ভগৱানলৈ পৃথিৱীলৈ আহে। এইদৰে এবাৰ দুবাৰকৈ ভগৱান পৃথিৱীলৈ 24 বাৰ আহিছে। জগতৰ কল্যাণৰ কাৰণে ঈশ্বৰ পৃথিৱীলৈ 24 বাৰ আহিছে। গতিকে প্ৰভুসকল, জগতৰ কল্যাণৰ কাৰণে, সন্তসকলক ৰক্ষা কৰিবলৈ, সংস্কৃতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে ভগৱান পৃথিৱীলৈ 24 বাৰ আহিছিল। মাছ কাছৰ হৈ আহিছে, যিসকল এতিয়া আমি খাই থাকোঁ। মাছ খালে আৰু ঈশ্বৰকে খোৱা নিচিনা হৈ যায় ন? নাখাব বুলি মই নাই কোৱা আপোনালোকক। তেওঁতে মাছৰ অৱতাৰ হৈ আহিছে, কাছৰ অৱতাৰ হৈ আহিছে, গাহৰি অৱতাৰ হৈ আহিছে, জগতৰ কল্যাণৰ কাৰণে আহিছে। যি কি নহওক প্ৰভুসকল, যিহেতু এখন মোৰ নিজৰ ঘৰুৱা জিলা, মোৰ ঘৰ ডিব্ৰুগড়ত, আকৌ অদূৰ ভৱিষ্যতে আহিম আপোনালোকৰ লগত। বিশেষকৈ মই আপোনালোকৰ ওচৰলৈ নাহোঁ, আহিম মই যুৱ বন্ধুসকলৰ ওচৰলৈ। তেখেতসকলক ঈশ্বৰ সংস্কৃতিৰ লগত আমি কিছু কথা আলোচনা কৰিম। মোৰ লক্ষ্য আৰু উদ্দেশ্য যে তেখেতসকলৰ মাজত ঈশ্বৰ সংস্কৃতি প্ৰচাৰ কৰা। আপোনালোকে নিশ্চয় গম পাইছে মই এজন চৰকাৰী বিষয়া আছিলোঁ। এই ঈশ্বৰ সংস্কৃতি প্ৰচাৰ কৰিম বুলি ভাবিয়ে মোৰ 6 বছৰ চাকৰি থাকোঁতেই মই চাকৰিৰ পৰা VRS লৈছোঁ। আৰু মোৰ লক্ষ্য আৰু উদ্দেশ্য, আমাৰ দ্বিতীয় অফিচত মানুহে সাধাৰণ পিয়ন চাকৰি এটা এৰি নিদিয়ে, হয়নে প্ৰভুসকল? মোৰ তাত 6 বছৰ আছিলে ইমান ডাঙৰ পোষ্ট এটাত। মই ৰিজিগনেশ্যন দিয়াৰ মূল কাৰণ যে অসমৰ গুৰুকেইজনৰ কৃষ্টি সংস্কৃতি সাহিত্য দৰ্শনসমূহক জগতত প্ৰচাৰ কৰাৰ উদ্দেশ্যে মই চাকৰিটো VRS লৈছোঁ। ইয়াৰ কাৰণ হ'ল মই মাহটোত 30 দিনৰ ভিতৰত প্ৰায় 27 দিন মানে মই সভা সমিতিত ব্যস্ত থাকোঁ। মোকতো এনেও ছাছপেণ্ড কৰি দিব। গতিকে আগতেই মই নিজে VRS লৈ গুচি আহিছোঁ চাকৰি কৰিবলৈ। কথা দিছোঁ আপোনালোকক, যদি কথাখিনি আমি সকলোৱে গ্ৰহণযোগ্য হয়, এদিন আমি সকলোৱে লগ লাগিম, সকলোৱে লগ লাগি আকৌ এদিন ঈশ্বৰৰ কথা পাতিম। বিশেষকৈ মই আই মাতৃসকলক অনুৰোধ জনাম যে আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকৰ সমাজখন আটাইতকৈ অগ্ৰগতিত, আপোনালোকে আটাইতকৈ বেছি আপোনালোকে হেৰি ল'ব পাৰিব। আজিকালি চৰকাৰেও দেখিছে আই মাতৃসকলক বেছি গুৰুত্ব দিয়ে আমাৰ মতা মানুহসকলকে। আঁচনিৰ ওপৰত আঁচনিৰ ওপৰত, কাৰণ জানেই চৰকাৰে যে আই মাতৃসকলক পতাব পাৰিলে আৰু সমাজ সংস্কাৰ হ'ব, আসন পাম। গতিকে গুৰুজনৰ লক্ষ্য উদ্দেশ্য আছিল যে আইসকলক যদি ভক্তিবাদটো পোনপ্ৰথমে আইসকলকে দিছে, আই মাতৃসকলে যদি সেইখিনি যদি সযতনাই কামত খটায়, উঠি অহা নতুন প্ৰজন্মৰ শিশুসকলক, আপোনালোকৰ শিশুসকলক যদি আপোনালোকে ভক্তিবাদেৰে একোজন ভকতীয়া মানুহ কৰিব পাৰে, হ'ব পাৰে ডক্টৰ, ইঞ্জিনিয়াৰ, উকিল, হাকিম, বেৰিষ্টাৰ হ'ব, লগতে ভক্তিবান হ'ব। যেনেকৈ মই
সেই হেমন্ত দাস আহি আজি ডক্টৰ হেমন্ত দাস হৈ আজিও মই ঈশ্বৰৰ সেৱা কৰিবলৈ আৰু যিমান দিন জীয়াই থাকিম সিমান দিনলৈকে ঈশ্বৰৰ সেৱা কৰিবলৈ যত্ন কৰিম কাৰণ ভগৱন্তৰ বাহিৰে তৰণ কৰিব কোনেও নোৱাৰে সদৌ শেষত মই বৰ দীঘলীয়া সময় নলওঁ ইতিমধ্যে গম পাইছোঁ আমাৰ অসম বিধানসভাৰ সন্মানীয় আমাৰ দলপতি মানে বিৰোধী দলৰ দলপতি মোৰ অতি শ্ৰদ্ধাৰ দেৱব্ৰত শইকীয়া ডাঙৰ আহি আমাৰ মাজত উপস্থিত হৈছেই গতিকে তেখেতসকলকো মোৰ ফালৰ পৰা ভক্তিপূৰ্ণ সেৱা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ অদূৰ ভৱিষ্যতে আপোনালোকক সবাউটিকে লগ পাই আকৌ ঈশ্বৰৰ কথা পতাৰ প্ৰতিশ্ৰুতি দিছোঁ আৰু এইখিনি কথা কৰিবলৈ যাওঁতে মোৰ জাত মাত সুৰ সঞ্চাস শ্লোক ভতিমা শব্দ উচ্চাৰণ যদি কিবা অপৰাধ হৈছে সমস্তখিনিকে অপৰাধকে ৰক্ষা কৰি জনমে জনমে আপোনালোকৰ শ্ৰীচৰণ ঠাই দি প্ৰভু ভগৱন্তৰ চৰণৰ ভক্তি কৰিবলৈ শক্তি দি কৰিলে কৃপা কৰিব এই আপোনাক সবাউটিৰ চৰণলৈ মোৰ প্ৰাৰ্থনা জনাই মোৰ বক্তব্য সামৰিছোঁ কৃষ্ণ জয় গুৰু শংকৰ ৰাম যেন নপাহৰো আমি ঈশ্বৰ মাধৱ জন্মে জন্মে হৌক মোৰ ভকতে বান্ধৱ ৰাম সদায় মুখতে থাকক ৰাম কৃষ্ণ নাম এহিয়ে প্ৰসাদ মাগো তোমাৰ চৰণ ৰাম এহিয়ে প্ৰসাদ মাগো তোমাৰ চৰণ কৃষ্ণ জয় গুৰু শংকৰ